আজি আমি এটা নতুন টপিক ডিসকাস কৰিম হেতু হৈছে জনজাতি আৰু জনজাতীয় আন্দোলন এতিয়া জনজাতি আৰু জনজাতীয় আন্দোলনৰ বিষয়ে আমি জানিবৰ আগতে জনজাতিনো কি হয় তাৰ বিষয়ে আমি বিতংভাৱে জানিব এতিয়া জনজাতিৰ বিষয়ে বহুত ধৰণৰ ধাৰণা দিছে এতিয়া জনজাতীয় যদি আমি বিষয়ে বিতংভাৱে যদি জানিব খুজো প্ৰথমতে জনজাতি মানেনো কি তাৰ বিষয়ে আমি জানিব লাগিব এতিয়া সাধাৰণ অৰ্থত যদি আমি ক'বলৈ যাওঁ জনজাতি হৈছে একেলগে বাস কৰা বা উমৈহতীয়া ভাষা সংস্কৃতি আৰু ইতিহাসত ভাগ বতৰা কৰাৰ এটা গোট বুলি ক'ব পাৰো যাৰ উমৈহতীয়া বাসস্থান আছে আৰু ৰাজনীতিভাৱে তেওঁলোকে যদি একগোট হৈ পেলাই বসবাস কৰে আৰু তেওঁলোকৰ উমৈহতীয়া ভাষা আৰু সংস্কৃতি যদি একেই পৰিচয় বহন কৰে তেতিয়া হেনে গোটক আমি জনজাতি বুলি আমি ক'ব পাৰো এনেকুৱা গোটৰ আকাৰ হয়তো বেলেগ বেলেগ হ'ব পাৰে জনজাতি প্ৰায় এক উমৈহতীয়া পূৰ্বপুৰুষ থাকে আৰু তেওঁলোকৰ নিজৰ বান্ধোনেৰে সমাজত বান্ধ খাই আছে তেওঁলোকৰ উমৈহতীয়া পূৰ্বপুৰুষ থাকে তেওঁলোকৰ সেই উমৈহতীয়া পূৰ্বপুৰুষৰ তেওঁলোকে নিজকে বংশধৰ বুলি তেওঁলোকে অৱগত কৰে তেওঁলোকে ভাবে হে তেওঁলোকৰ সেই উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা তেওঁলোকৰ সকলো জনগোষ্ঠী এই জনজাতি তেওঁলোকৰ আবিৰ্ভাৱ হৈছে বুলি তাৰ লগতে তেওঁলোকৰ জীৱন ধৰণৰ এক ইউনিয়ন এক নিৰ্দিষ্ট উদ্দেশ্যও থাকে তেওঁলোকৰ কাম কৰাৰ প্ৰণালী এই জনজাতি সকলৰ হয়তো একে ধৰণে থাকে তেওঁলোকে একে ধৰণে উমৈহতীয়াভাৱে ইউনিয়ন হৈ পেলাই এক সংগঠিত হৈ বাবে তেওঁলোকে কাম কৰে এয়া জনজাতি আৰু লোকসকলৰ এক বিশেষ সম্পদ বুলি আমি ক'ব পাৰো আৰু তেওঁলোকক কেতিয়াবা গোত্ৰ বা ৰাষ্ট্ৰ বুলিও ক'ব পাৰি মানৱতাৰ প্ৰাৰম্ভিক বছৰৰ পৰাই জনজাতিসকলৰ বিদ্যমান সম্প্ৰদায় আৰু বসতিৰ কিছুমান প্ৰাচীন প্ৰকাৰ উদাহৰণ আছে মানৱ জাতিৰ যেতিয়াৰ পৰা আবিৰ্ভাৱ হৈছে তেতিয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন ঠাইতে ক্ৰমান্বয়ে জনজাতিসকলৰ বাসস্থান পোৱা আমি অন্তৰ্ভুক্ত হয় জনজাতি সাধাৰণতে সদৃশ্য আছে কিন্তু মনত পেলোৱা যে প্ৰতিটো জনজাতি তেওঁলোকৰ অনুশীলন সম্পদ আৰু অন্য উপায় থাকিব জনজাতি বিশেষত্বৰ ভিতৰত আছে একে ধৰণৰ বিশ্বাস আৰু জীৱন ধাৰণৰ পদ্ধতি যাৰ ভিতৰত আছে কিছু বিশেষ তত্ত্ব প্ৰত্যেক জনজাতিৰে কিছুমান বিশেষ তেওঁলোকৰ এটা বিশেষ স্পেশালিটি থাকে আৰু সেই বিশেষ গুণৰ অধিকাৰী সেই জনজাতিসকলে তেওঁলোকৰ বিশেষ অধিকাৰৰ কাৰণে তেওঁলোকৰ হকিয়া তেওঁলোকৰ সংস্কৃতিৰ কাৰণে তেওঁলোকে অন্য জনজাতিৰ পৰা পৃথক হিচাপে চিহ্ন কৰিব পাৰো আমি জনজাতিৰ এক উমৈহতীয়া ভাষা আছে যি বিভিন্ন জনজাতিৰ পৰা অন্য আৰু এইবোৰৰ প্ৰায় লিখা নহয় বৰঞ্চ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই মুখ বাগৰি যোৱা দেখা যায় তেওঁলোকৰ এনেকুৱা ধৰণৰ জনজাতিসকলৰ কিছুমান এনেকুৱা ভাষা আছে যিসমূহ হয়তো লিখিত নাথাকে এইকাৰণে জনজাতি বুলি ক'ব গ'লে আমি সেই সকল লোকক আমি ক'ব পাৰো যিসকলৰ লোকৰ ভাষা বা সংস্কৃতি হয়তো সেই এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্মলৈ সময়ৰ সোঁতত বাগৰি যায় জনজাতিৰ সদস্যসকলৰ মাজত পাৰস্পৰিক ঐক্য আৰু সমতাৰ গুৰুত্ব আছে এক স্বীকৃতি প্ৰদান জনজাতিৰ নেতাৰ সৈতে তেওঁলোকৰ মাজত পাৰস্পৰিক সম্বন্ধ আছে হয়তো এই সম্বন্ধ অজনজাতিসকলৰ মাজত নাই আৰু আছে যদিও বহুত কম এইকাৰণে জনজাতি বুলি ক'ব গ'লে আমি সেই জনজাতি লোকসকলৰ মাজত এটা পাৰস্পৰিক ঐক্য আৰু যি সমতা আছে তেওঁলোকৰ সমাজত কোনো উচ্চ নীচ নাই যোনটো অজনজাতীয় সমাজত আমি সাধাৰণতে দেখা পাওঁ কিন্তু জনজাতি সমাজত তেওঁলোকৰ তেওঁলোকৰ সমাজত সব সদস্যসকলে এটা সমান অধিকাৰ আৰু সমতা অধিকাৰ দখল কৰি আহিছে নেতাসকলৰ পৰিষদৰ দ্বাৰা সহায় কৰিব পাৰি বিশেষকৈ আন জনজাতি বা বাহিৰৰ চৰকাৰৰ সৈতে লেনদেন কৰা সহায় সেই কৃতিত্ব আৰু সিদ্ধান্ত লোৱাৰ কেৱল এজন ব্যক্তিৰ হাতত নাথাকে প্ৰতিটো জনজাতি চৰকাৰ এক অন্য ৰাজনৈতিক গাঁথনি হৈ আছে তেওঁলোকৰ মাজত তেওঁলোকে যি সিদ্ধান্ত যোনটো ল'ব এই সিদ্ধান্ত তেওঁলোকৰ উমৈহতীয়া সিদ্ধান্ত লয় তেওঁলোকে কেতিয়াও তেওঁলোকৰ মাজতে এজন লিডাৰ থাকিব নিশ্চয়কৈ থাকিব কিন্তু সেই লিডাৰজনে যে তেওঁলোকে স্বতন্ত্ৰভাৱে কিবা তেওঁ ডিসিশন ল'ব পাৰিব হেনেকুৱা নহয় জনজাতিসকলৰ লোকসকলৰ তেওঁলোকৰ ইচ্ছা মতেহে তেওঁলোকৰ ইচ্ছা বিৰুদ্ধে কেতিয়াও কাম হ'ব নোৱাৰে তেওঁলোকৰ ইচ্ছা অনুসৰি এই জনজাতি সেই সমাজত যি তেওঁলোকৰ লিডাৰ আছে তেওঁলোকে ডিসিশন ল'ব পাৰিব বিবাহ কেৱল জনজাতিৰ ভিতৰতে হ'ব পাৰিব সেই জনজাতিসকলৰ ভিতৰতে বিবাহ হ'ব লাগিব কিন্তু জনজাতিৰ বাহিৰত হ'ব নোৱাৰে বহুতো জনজাতি এক উমৈহতীয়া পূৰ্বপুৰুষত বিশ্বাস কৰাৰ সেয়ে কেৱল এই পূৰ্বপুৰুষৰ আন বংশধৰ সকলৰ হৈ বিয়া কৰাব জনজাতি সম্প্ৰদায়ৰ প্ৰতিপত্নীৰ ভাগ বতৰা নাথাকে সমাজ আৰু ৰাজনীতি দুই ধৰ্মৰ দ্বাৰা প্ৰভাৱিত থাকে
জনজাতি সমাজত তেওঁলোকৰ সমাজ আৰু ৰাজনীতিত দুই ধৰণৰ প্ৰভাৱ থাকে তেওঁলোকৰ সমাজতো থাকে আৰু ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ প্ৰভাৱ আছে তেওঁলোকৰ যোনটো পলিটিক্যাল সিস্টেম সেইটো কিন্তু বিশেষকৈ বিৰাট সুকীয়া অনুষ্ঠান আৰু ৰীতি-নীতি প্ৰায় ধৰ্মীয় কাৰণত অনুষ্ঠান কৰা হয় যি সমাজত কেনেদৰে চলিব লাগে আৰু সমাজৰ যি নীতি-নীতি সেইখিনি বিষয়ে বিতংভাৱে জনায় জনজাতি একাধিক লোকৰ থাকিব লাগিব সেয়ে সেইবোৰৰ সম্প্ৰসাৰিত বহুতো গোত্ৰ নিৰ্মিত জনজাতি থাকিব পাৰে এক জনজাতি গোট এক গোট হিচাপে সংজ্ঞাত কৰা হয় যি নিজকে বিবেচনা বা আনৰ দ্বাৰা কিছু বিশেষত্বৰ দ্বাৰা নিজকে তেওঁলোকে ধাৰণ কৰে সেই আমি জনজাতি বুলি ক'লে আমি কাৰণ সেই সকল গোটক ক'ব পাৰো যি সকল অন্য গোটতকৈ তেওঁলোকৰ কিবা স্পেশালিটি থাকে তেওঁলোকে বিশেষত্ব কিছুমান তেওঁলোকৰ গুণ আছে যি সমূহ অন্য লোকতকৈ পৃথক জনজাতিত ইয়াত বাস কৰা বুলি বৰ্ণনা কৰা হৈছে জনজাতি গোত্ৰৰ সদস্যসকলে বিশ্বাস কৰে যে তেওঁলোকৰ সাংস্কৃতিক স্বকীয় আৰু বাহিৰৰ লোকৰ পৰা পৃথক তেওঁলোকৰ মাজত এনেকুৱা এটা ধাৰণা আছে কি তেওঁলোকৰ যিখিনি ৰীতি-নীতি আছে যিখিনি তেওঁলোকৰ ধাৰণা আছে সেইখিনি তেওঁলোকৰ অন্য গোটতকৈ পৃথক আৰু তাৰ বাবে তেওঁলোকে সেইখিনি এটা বিশেষ মৰ্যাদা অৰ্জন কৰিছে তাৰ লগত আমি এটো দেখিছো কি জনজাতিৰ লোকসকলৰ যি সংস্কৃতি এই সংস্কৃতি অজনজাতি সকল লোকতকৈ পৃথক আৰু জনজাতি প্ৰত্যেক জনজাতিৰ মাজত তেওঁলোকৰ একোটা বিশেষ ৰীতি-নীতি আছে বিশেষ সংস্কৃতি আছে তাৰ কাৰণে তেওঁলোকে এটা সুকীয়া মৰ্যাদা অৰ্জন কৰিছে এই পাৰ্থক্যৰ সাংকেতিক চিহ্ন বিচাৰি উলিয়াই খাদ্য ধৰ্ম পোছাক ভাষাৰ প্ৰকাৰ ভাষা অনুযায়ী হ'ব পাৰে খাদ্যৰ ক্ষেত্ৰত আমি ক'ব পাৰো পৃথক হ'ব পাৰে আৰু কেতিয়াবা আমি পোছাকৰ ক্ষেত্ৰতো ক'ব পাৰিম যে তেওঁলোকৰ পোছাকৰ পৰিধানৰ ক্ষেত্ৰতো আমি ক'ব পাৰিম তেওঁলোকৰ সুকীয়া আছে বাহিৰৰ লোকৰ সৈতে সম্পৰ্কিত সংগঠিত কৰিবলৈ তেওঁলোকে ইচ্ছা যাতে তেওঁলোক এক প্ৰকাৰ গোট সীমা সংৰক্ষণ আৰু পুনৰ প্ৰস্তাৱ কৰা হয় এটো দেখুৱায় যে জনজাতি অপৰিহাৰ্যভাৱে অনবংশিক নহয় ই লগতে দেখুৱায় যে কেনেদৰে কোনোবাই তেওঁলোকৰ জন্ম পৰিচয় বা পৃথক জাতিৰ দ্বাৰা নিজকে বৰ্ণনা কৰিব পাৰে যদিও তেওঁলোকে বেলেগ এটা গোটক তেওঁলোকে সম্প্ৰসাৰিত কৰিব পাৰি ইয়াত আমি দেখিছো যে জনজাতি বুলি ক'লে তেওঁলোকে ক্ৰমান্বয়ে বংশানুক্ৰমিকভাৱে তেওঁলোকে যি তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ যিখিনি মানে সংস্কৃতি যে আছে সেইখিনি কিন্তু বংশানুক্ৰমিকভাৱে তেওঁলোকে নিজৰ সমাজত লৈ আছে মন কৰিব লাগে যে ট্ৰেভেলাৰ সম্প্ৰদায় এতিয়াও এক সুকীয়া জনজাতি গোট হিচাপে স্বীকৃতি দিয়া হৈছে এনেকুৱা যি সকল অঘুৰি জীৱন তেওঁলোকে এটা জাগাৰ পৰা যেনে আৰু এটা জাগালৈ তেওঁলোকে যাযাবৰ জীৱন কটাই তেওঁলোকৰো কিন্তু জনজাতিৰ ভিতৰত তেওঁলোককো অন্তৰ্ভুক্ত কৰা হৈছে জনজাতি শব্দটো জাতিৰ সলনি মানুহৰ মাজত পাৰ্থক্য বৰ্ণনা কৰিবলৈ এক আগ্ৰাহীতামূলক শব্দ ইয়াৰ কাৰণ হৈছে জাতি হৈছে এক আখ্যান শব্দ যাক কেৱল এক সামাজিক নিৰ্মাণ হিচাপে দেখা যায় যি ছালৰ বৰং বা শ্ৰেষ্ঠতাৰ ধাৰণাৰ ওপৰত আধাৰিত মানুহৰ বিভক্ত কৰে কেৱল এটা জাতি আছে মানৱ জাতি যিহেতু আমি মূলত অনুবাংশিকভাৱে একেই উদাহৰণস্বৰূপে কোনো ফৰাচী জাতি নাই কিন্তু ফৰাচী লোকসকলৰ এক পৃথক জাতি গোটত হিচাপে অন্তৰ্ভুক্ত কৰিছে আমি যিহেতু মানৱ জাতি বুলি ক'লে আমাৰ মাজত হয়তো আমি একে আমি এটা ভগৱানৰে সন্তান কিন্তু তাৰ মাজতো কিন্তু সেই ৰং ৰূপ মাজত পাৰ্থক্য আছে কাবাৰ ৰং হয়তো বগা কাবাৰ ৰং হয়তো ক'লা আৰু সেই ৰঙৰ আধাৰিত কিন্তু আমি বিভিন্ন ধৰণৰ আমি কিছুমান চিন্তাধাৰা লৈ লওঁ আৰু তাৰ পিছতে সেই ৰঙৰ সেই খাদ্য প্ৰণালী সেই তাৰ ভিতৰতে আমি কিছুমান বিভক্ত আনি দিওঁ আমাৰ সমাজত আৰু সেই বিভক্তৰ পৰাই কিন্তু একোটা গোটৰ সৃষ্টি হয় আৰু সেইটো হয়তো পিছলৈ জনজাতি গোটলৈ ৰূপান্তৰিত হয় এইটো জনজাতি গোট হৈছে আনৰ দ্বাৰা বা নিজকে বিশিষ্ট লোকৰ এক সংগ্ৰহ মুখ্যতঃ সাংস্কৃতিক বা ৰাষ্ট্ৰীয়তাৰ বৈশিষ্ট্যৰ ওপৰত আধাৰিত আমি যদি কেতিয়াবা এনেকুৱাও ক'ব পাৰো জনজাতি বুলি ক'লে বিশেষ কিছুমান ৰাষ্ট্ৰীয়বাদৰ লগত কিছু কেতিয়াবা জড়িত থাকিব পাৰে হয়তো তেওঁলোকৰ বিশেষ যোনটো ৰাষ্ট্ৰত তেওঁলোকে থাকে এই ৰাষ্ট্ৰত যিসমূহ তেওঁলোকৰ বিশেষ তেওঁলোকৰ সংস্কৃতি আছে তাৰ লগত যদি জড়িত থাকে তেতিয়া সেই লোকসকলক জনজাতিৰ ভিতৰত অন্তৰ্ভুক্ত থাকে জনজাতিৰ আমি মুখ্যতঃ 5টা বৈশিষ্ট্য আছে যিসমূহ আমি যদি ক'বলৈ যাওঁ প্ৰথমটো ভাষা তেওঁলোকৰ পোছাক ৰন্ধা বঢ়াৰ এটা বিশেষ পাৰ্থক্য সাংস্কৃতিক বৈশিষ্ট্য বুলি আমি ক'ব পাৰো কাৰণ যেতিয়া আমি সাংস্কৃতিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া আমি জনজাতিৰ বিষয়ে ক'ব লাগিব তেওঁলোকৰ বিশেষ সংস্কৃতিৰ আছে আৰু সেই বিশেষ সংস্কৃতিৰ বাবে তেওঁলোকে অন্য গোটৰ পৰা তেওঁলোকে পৃথক সেই সংস্কৃতি কিহৰ ক্ষেত্ৰত আমি দেখিলো খাদ্য প্ৰণালীৰ ক্ষেত্ৰত তেওঁলোকৰ পোছাকৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ অৰ্থ সামাজিকৰ ক্ষেত্ৰতো তেওঁলোকৰ যথেষ্ট পাৰ্থক্য আছে
আৰু লগতে আমি যদি দেখা পাওঁ যে সম্প্ৰদায়ৰ অনুভূতি তেওঁলোকৰ মাজত খুবেই বেছি তেওঁলোকৰ সম্প্ৰদায়ৰ অনুভূতি অজনজাতি লোকতকৈ জনজাতি লোকৰ মাজত অত্যন্ত বেছি তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰতি এটা বিশেষ তেওঁলোকৰ আকৰ্ষণ আছে আৰু সম্প্ৰদায়ৰ যদি কিবা তেওঁলোকে কোনবা বেলেগ লোকে যদি কিবা বেয়াকে তেওঁলোকক সেই কয় তেতিয়া তেওঁলোকে হেতুৰ বিষয় তেওঁলোকে মাত মাতে ইকাৰণে আমি ক'ব পাৰো কি জনজাতি বুলি ক'ব গলে আমাৰ বহুত ধৰণৰ একটা ডেফিনেশন আহি যায় এটা জনজাতি আন্দোলন আৰু জাতিগত আন্দোলনৰ বিষয়ে আমি আলোচনা কৰিলো জাতিগত আন্দোলন বা জনজাতি আন্দোলন হয়তো বহুত ধৰণৰ কাৰণত হ'ব পাৰে যেতিয়া জনজাতি সকলক তেওঁলোকৰ অধিকাৰৰ পৰা যেতিয়া তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে তেতিয়া সময়ে সময়ে এই বহুত ধৰণৰ এটো কৰাল ৰূপ লৈছে যেতিয়া তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকে ভাবিছে যে তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰা হৈছে তেতিয়া সেই জনজাতি লোকসকলে তাৰ বিৰুদ্ধে মাত মাতিছে আৰু আমি সমাজত এনেকুৱা বহুত উদাহৰণ দেখিছো সময়ে সময়ে সেই অতীতৰ পৰাই যেতিয়া এই জনজাতি সকলক তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা তেওঁলোক যেতিয়া মালিকী সত্ত্বৰ পৰা তেওঁলোকক বৰ্জন কৰে তেতিয়া তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে মাত মাতিছে কিন্তু এই কাৰণে আমি জনজাতি সকলে তেওঁলোকৰ আন্দোলনৰ কিন্তু কোনো ভিত্তিহীন নহয় তেওঁলোকে আন্দোলন কৰিছে নিজৰ যিটো ভূমিপুত্ৰ বুলি আমি ক'ব পাৰো তেওঁলোকে আমাৰ সমাজত তেওঁলোকে নিজৰ অধিকাৰৰ লগতে যি তেওঁলোকৰ ভূমিৰ প্ৰতি তেওঁলোকৰ যিটো অধিকাৰ আছে সেই অধিকাৰ পাবলৈ যেতিয়া তেওঁলোকে মাত মাতিছে তেতিয়া হেতু বেলেগ ধৰণৰ এটা ৰূপ লৈছে জনজাতি আন্দোলন কৃষক বন আৰু ভূমি পৰিচয় বা সামাজিকভাৱে আন যিকোনো হক বা ৰাজনৈতিক মুখী হক দুটা পৃথক জৰিয়তে আমি বিভক্ত কৰিব পাৰিম জনজাতি আন্দোলনক কৃষকে হক বা হয়তো ভূমিৰ পৰিচয়ৰ বিষয়ে হক আমি দুটা ভাগত বিভক্ত কৰিব পাৰো হেতু হয় হিংসাত্মক আৰু অহিংসাত্মক আন্দোলন এই হিংসাত্মক আন্দোলন হয়তো বিভিন্ন ধৰণৰ হ'ব পাৰে হিংসাত্মক আন্দোলন আৰু হিংসাৰ লগত হয়তো জড়িত মানে তেওঁলোকে হিংসাৰ মানে থ্ৰু ভায়োলেন্স তেওঁলোকে যদি কিছুমান মানে স্টেপ ল'ব লগা হৈছে তেওঁলোকৰ যেতিয়া ভূমিৰ অধিকাৰ তেওঁলোকে যেতিয়া ভূমি অধিকাৰৰ পৰা নিজকে তেওঁলোকে ডিপ্ৰাইভ হৈছে হয়তো তেওঁলোকে তাতেই বসবাস কৰিছে কিন্তু অজনজাতি লোকসকলে তেওঁলোকক ভূমি অধিকাৰৰ পৰা বহু কাৰণে তেওঁলোকে ডিপ্ৰাইভ হ'ব লগা হ'ল তেতিয়া সেই জনজাতি লোকসকলে নিজৰ অধিকাৰ পাবলৈ তেওঁলোকে হয়তো হাতত অস্ত্ৰ তুলি লৈছে এনেকুৱা আমি বহু উদাহৰণ দেখিছো জনজাতি লোকসকলৰ যিটো আন্দোলন হেতু দুই প্ৰকাৰৰ তো হিংসাত্মক আন্দোলন আৰু অহিংসাত্মক আন্দোলন অহিংসা আন্দোলন হৈছে এক প্ৰকাৰ প্ৰতিৰোধ কৌশল দৰদাম আৰু অত্যাচাৰৰ সৈতে মীমাংসাৰ জৰিয়তে আন্দোলন কৰাৰ ধৰণৰ হিংসাত্মক আশ্ৰয় নোলোৱাকৈ যেতিয়া আন্দোলন কোনো হিংসাত্মক আচৰণ নোলোৱাকৈ কৌশলগতভাৱে যাতে কোনো আৰু একো ক্ষতি নাযায় অহিংসা আন্দোলনৰ জৰিয়তে তেওঁলোকে যাতে কোনো কাৰো ক্ষতি নাযায় যেতিয়া তেওঁলোকে এটা প্ৰয়াস লয় হাতত তেতিয়া সেই প্ৰয়াসটোৱে হৈছে অহিংসা আন্দোলন তাতে কোনো ধৰণৰ অস্ত্ৰ তুলি নলৈ পেলাই তেওঁলোকে মীমাংসা কথাৰ জৰিয়তে তেওঁলোকে থ্ৰু ডিসকাশনৰ জৰিয়তে যদি দুটা পাৰ্টিৰ মাজত যেতিয়া তেওঁলোকে এটা সলিউশন আনিব পাৰে যায় তেতিয়া তেওঁলোকে এটা সমাধান আনিব পাৰে তেতিয়া হেনুকা ধৰণৰ আন্দোলনক হ'ব পাৰে অহিংসা আন্দোলন কিন্তু কেতিয়াবা প্ৰত্যেককে যে সদায় সব সময়তে যে অকল অহিংসা আন্দোলনেৰে যে তেওঁলোকৰ সব প্ৰবলেম সলভ হ'ব এনে নহয় কেতিয়াবা হিংসাত্মক আন্দোলনো জড়িত হৈছে আনহাতে হিংসাত্মক আন্দোলন প্ৰতিৰোধ এক প্ৰকাৰ য'ত দমন কৰাবোৰৰ বিদ্ৰোহ আৰু অন্যায় জৰিয়তে বিস্ফোৰিত হৈছে হিংসাত্মক প্ৰতিৰোধৰ পথৰ প্ৰকাৰ অহিংসা আৰু হিংসাত্মক জনজাতীয় লোকৰ উদাহৰণ আন্দোলনৰ ভিতৰত আছে টানা ভগত আন্দোলনৰ যদি আমি বিষয়ে কওঁ যে অহিংসা আন্দোলনৰ আৰু হিংসাত্মক আন্দোলনৰ প্ৰকাৰ বেলেগ অহিংসা আন্দোলন যেতিয়া তেওঁলোকে হিংসা পৰিহাৰ কৰি তেওঁলোকে যেতিয়া অস্ত্ৰ তুলি নলয় কিন্তু যেতিয়া এনেকুৱা এটা সিচুৱেশন হ'ব তেওঁলোকে অস্ত্ৰ তুলি ল'বলৈ বাধ্য কৰি লয় তেওঁলোকে তেওঁলোকৰ মাতৃভূমিৰ যি ৰক্ষা তেওঁলোকৰ যি মানে ফৰেষ্টৰ যি তেওঁলোকৰ অধিকাৰ আছে যদি সেই অধিকাৰৰ পৰা তেওঁলোকক বিৰত কৰা হয় তেতিয়া তেওঁলোকেতো সেই তাৰ অধিকাৰৰ কাৰণে মাত মাতিবই এই কাৰণে সেই সময়ে বহুত ধৰণৰ আন্দোলন হৈ আছে যেনেকৈ টানা ভগত আন্দোলন হৈছে এক অহিংসা আন্দোলন যি এক আঙুলিয়াই দিয়াইছে সম্প্ৰদায়ৰ গাঁথনিৰ পৰিৱৰ্তন দিশত সংগ্ৰাম
ই সাধাৰণতে এই গাঁথনি পৰিৱৰ্তনৰ উদাহৰণ হ'ব পাৰে যি এক শ্ৰীনিবাসে সংস্কৃতিকৰণৰ আনহাতে সংস্কৃতিকৰণৰ লগত তুলনা কৰিছে এই গাঁথনি এই আন্দোলন হয়তো মানে সমাজ সংস্কাৰৰ লগত আন্দোলন বুলি ক'ব পাৰি যেতিয়া সংস্কৃতিকৰণৰ কাৰণে তেওঁলোকৰ সমাজত বহুত পৰিৱৰ্তন আনিছে তেওঁলোকে উচ্চ বৰ্ণৰ জাতিৰ যিখিনি তেওঁলোকৰ ট্ৰেডিশ্যন আছে সেইখিনি যদি একচেপ্ট কৰিবলৈ যাওঁতে তেওঁলোকে হয়তো এটা বহুত ধৰণৰ তেওঁলোকৰ কাষ্টমছখিনি হয়তো তেওঁলোকে পৰিহাৰ কৰিব লগা হৈছে তেতিয়া এনেকুৱা ক্ষেত্ৰত যেতিয়া যি সংস্কাৰ যি পৰিৱৰ্তন আনে তেতিয়া সেই পৰিৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে এটা আন্দোলনৰ সৃষ্টি হয় আৰু হেনে আন্দোলন টানাভগত আন্দোলনৰ সময়ত হৈছিল তাৰ আনহাতে মৰিয়নি আন্দোলন এক প্ৰকাৰ হিংসাত্মক প্ৰতিৰোধৰ জনজাতি আৰ্হিবোৰৰ পুনৰ আকাৰ দিয়া আৰু সংস্কাৰ কৰা দিশত নিৰ্ধাৰিত অৰণ্য আৰু ভূমিৰ সৈতে জড়িত জীৱিকা যেতিয়া আৰু ধৰণৰ এনেকুৱা আন্দোলন আছে যিহেনে মৰিয়নি আন্দোলনৰ ক্ষেত্ৰত আমি ক'লো তাতে হয়তো হিংসাত্মক ৰূপ লৈছে যেতিয়া তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা যেতিয়া তেওঁলোকে ডিপ্ৰাইভ হৈছে তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা যেতিয়া তেওঁলোকে ডিপ্ৰাইভ হোৱাৰ লগতে তেওঁলোকক যদি তেওঁলোকৰ জংঘলতে তেওঁলোকে যদি ফৰেষ্টতে তেওঁলোকে যদি মুক্ত মনে চলা ফিলা কৰাৰ পৰা তেওঁলোকক বাধা দিয়া হ'ল তেতিয়া তেওঁলোকেতো মাত মাতিবই এনেকুৱা ক্ষেত্ৰত সেনেকুৱা হিংসাত্মক আন্দোলন লোৱাও আমি দেখা গৈছো জনজাতি আন্দোলনৰ বিভিন্ন সমস্যা অন্তৰ্ভুক্ত থাকে যি তেওঁলোকৰ জীৱিকা প্ৰভাৱিত কৰে আৰু আকাৰত এই আন্দোলনত তেওঁলোকৰ অধিকাৰ অস্বীকাৰ কৰাৰ বাবে উদ্ভৱ হৈছিল ব্ৰিটিছৰ সময়তে এইটোৱে সূচাই যে আনা অত্যাচাৰৰ বিৰুদ্ধে জনজাতি আন্দোলন আৰম্ভ হৈছিল ব্ৰিটিছসকলৰ তেওঁলোকৰ নীতিৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ জনজাতি লোকৰ অস্বীকাৰ কৰিবলৈ যেতিয়া লৈছিল এই আন্দোলনসমূহ কিন্তু আৰম্ভণিটো ইংৰাজসকলৰ দিনতে হৈছে যেতিয়া তেওঁলোকে এই জনজাতি লোকসকলক যি তেওঁলোকৰ ভূমি অধিকাৰ তেওঁলোকৰ ভূমিৰ পৰা যেতিয়া তেওঁলোকক অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰিছিল সেই ভূমি অধিকাৰৰ পৰা নীতি নতুন এনেকুৱা নীতি লৈছিল যি নীতিসমূহ হয়তো তেওঁৰ জনজাতিসকলৰ এগেইনষ্টে গৈছে সেই নীতি যদি তেওঁলোকে অৱলম্বন কৰে তেতিয়া জনজাতিসকলৰ বহুত ক্ষতি হৈছে এনেকুৱা ধৰণৰ যদি কেতিয়াবা ঘটনা ঘটিছে তেতিয়াই জনজাতিসকলে মাত মাতিছে আৰু এই ধৰণৰ প্ৰথা যোনটো আন্দোলনৰ প্ৰথা এইটো ইংৰাজসকলৰ দিনৰ পৰাই চলি আহিছে আমি দেখিছো কি বহু সময় বহু ধৰণৰ আন্দোলনৰ সৃষ্টি হৈছে এটি সূচাই যে যেনে অত্যাচাৰ বিৰুদ্ধে জনজাতি আন্দোলন আৰম্ভ হৈছিল ব্ৰিটিছসকলে তেওঁলোকৰ নীতিৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ জনজাতি লোকৰ অস্বীকাৰ কৰাৰ বিভিন্ন ক্ষেত্ৰত যেনে তেওঁলোকে স্থিতি ক্ষতিগ্ৰস্ত কৰা ভাড়া বৃদ্ধি আৰু জনজাতি লোকৰ উচ্ছেদ কৰা তেওঁলোকৰ নিজৰ ভূমিৰ পৰা অৰণ্যৰ ওপৰত পৰম্পৰাগত অধিকাৰ উৎপীড়ন শাৰীৰিক কষ্ট আৰু নতুন আইন ব্যৱস্থাৰ প্ৰণয়ন আৰু আৰোপ কৰাৰ জৰিয়তে তেওঁলোকে যেতিয়া তেওঁলোকৰ ভূমি অধিকাৰৰ পৰাই তেওঁলোকক ডিপ্ৰাইভ কৰিছে তেতিয়া এনেকুৱা ধৰণৰ বহু ধৰণৰ আন্দোলন সৃষ্টি হৈছে এতিয়া জনজাতি আন্দোলনৰ যিসমূহ পৰিণাম হয়তো বহুত বেলেগ ধৰণৰ হ'ব পাৰে বহুত জায়গাত কিন্তু সেই জনজাতি আন্দোলনৰ কিন্তু এটাই উদ্দেশ্য হৈছে জনজাতিসকলে নিজৰ ভূমিত যি অধিকাৰ সেই অধিকাৰ ঘূৰাই লোৱা আৰু লগতে এই আন্দোলন বিভিন্ন জনজাতি আন্দোলনৰ মানে এটাই উদ্দেশ্য কি তেওঁলোকৰ যি অধিকাৰ ভূমিৰ ওপৰত যি তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকে ভূমিত যি তেওঁলোকৰ নতুন আইনৰ প্ৰতি তেওঁলোকৰ যিখিনি তেওঁলোকে ডিপ্ৰাইভ হৈছে তেওঁলোকে সেইখিনি ঘূৰাই পাওক আৰু যিখিনি তেওঁলোকৰ আগৰ পৰাই আছিল নিজৰ ভূমিৰ ওপৰত তেওঁলোকৰ অৰণ্যৰ ওপৰত পৰম্পৰাগত যি অধিকাৰ সেই অধিকাৰৰ পৰা তেওঁলোকে যাতে কেতিয়াও ডিপ্ৰাইভ নহয় আৰু লগতে শাৰীৰিক কষ্টৰ নতুন আইন ব্যৱস্থাই যে তেওঁলোকৰ সেই ইংৰাজসকলৰ দিনৰ পৰাই তেওঁলোকৰ যে মানে জংঘলত তেওঁলোকৰ যে প্ৰৱেশ যে তেওঁলোকে বন্ধ কৰি দিব সেইটো তেওঁলোকে ভালকে জানিছিল তেওঁলোকে যেনেকে মুক্ত মনে তেওঁলোকৰ ফৰেষ্টত নিজৰ মাতৃ হিচাপে তেওঁলোকে যাব পাৰিছে তাতে কোনো বাধা নাছিল হক বাধা নাছিল কিন্তু এই নতুন আইনসমূহ যেতিয়াই প্ৰৱৰ্তন কৰা হৈছিল ইংৰাজসকলৰ দিনৰ পৰাই তেতিয়াই কিন্তু বহুত ধৰণৰ বিৰূপ প্ৰক্ৰিয়া সৃষ্টি হৈছিল লগতে অৰ্থনৈতিক গুৰুত্ব আছিল বিভিন্ন জনজাতি আন্দোলনৰ উদ্দীকৰণত এই সকলোবোৰ কাৰণ হৈছে ভিতৰত কিছুমান বেছি হৈছে গুৰুত্ব উদাহৰণস্বৰূপে বনাঞ্চলত যি জনজাতি জীৱিকা মুখ্য উৎস আছিল যি আইন প্ৰণয়নৰ পিছত কৰ্তন কৰা হৈছিল যিয়ে কৰ্তনৰ বৈধতাৰ প্ৰদান কৰিছিল কাঠ ব্যৱসায় আৰু ঠিকাদাৰৰ দ্বাৰা বনকট ৰখা আৰু এই প্ৰকাৰৰ নিয়ন্ত্ৰণৰ কেৱল জনজাতি লোকসকলে উৎপাদিত সামগ্ৰীৰ ওপৰত তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল এই যি আইনসমূহে তেওঁলোকৰ যি জীৱিকাৰ উৎস কাৰণ কি জনজাতিসকলৰটো তেওঁলোকৰ যোনটো মেইন সোৰ্স অফ ইনকাম
কিন্তু তেওঁলোকৰ ফৰেষ্ট তেওঁলোকে বনাঞ্চলৰ ওপৰতে তেওঁলোকৰ জীৱিকা নিৰ্ধাৰণ কৰে যেতিয়াই তেওঁলোকৰ বনাঞ্চলৰ পৰা তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকে ডিপ্ৰাইভ হ'ল তেতিয়া তেওঁলোকৰ হেতু তেওঁলোকে বহুত সমস্যাত পৰি গ'ল তেওঁলোকৰ ইকনমিক কন্ডিশন বহুত বেয়া হৈ গ'ল তে সেই কাৰণে তেওঁলোকে সেই যিটো সেই আইনৰ বিৰুদ্ধে তেওঁলোকে মাতিবলৈ বাধ্য হৈছিল আৰু যিটো তেওঁলোকে যিটো বনাঞ্চলত যে তেওঁলোকৰ অধিকাৰ যেনেকৈ এতিয়া বনাঞ্চলত গৈ জনজাতিসকলে তেওঁলোকে বনাঞ্চলৰ পৰা যিখিনি ফৰেষ্ট প্ৰডাক্ট তাৰ ওপৰত তেওঁলোকৰ অধিকাৰ যোনটো তেওঁলোকৰ আগৰ পৰা আছিল জন্মস্বত্বে যিটো অধিকাৰ আছিল সেইটো ক্ৰমান্বয়ে আস্তে আস্তে হ্ৰাস খাবলৈ মানে কমি গ'ল তেতিয়া সেই হ্ৰাস খাব পোৱাৰ লগে লগে যেতিয়াই জনজাতিৰ লোকসকলে বিদ্ৰোহৰ ভাৱ সৃষ্টি হ'ল আৰু সেই বিদ্ৰোহৰ ভাৱটো আস্তে আস্তে আন্দোলনলৈ পৰিণত হ'ল আৰু এই বহু সময়ত আমি দেখিছো এই আন্দোলন সময় কেতিয়াবা ইতিবাচকো আৰু নেতিবাচক প্ৰভাৱ আছে এই প্ৰকাৰৰ নিয়ন্ত্ৰণ কেৱল জনজাতিসকলৰ উৎপাদিত সামগ্ৰীৰ ওপৰত তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চনা কৰাই নহয় বিষয়াসকলৰ হাতত তেওঁলোকৰ নিৰ্যাতন সৃষ্টি কৰিল এই পৃষ্ঠভূমিত নিম্নলিখিত বহু আমি কাৰণ দেখিছো যে আমি এনেকুৱা দেখিছো যে তেওঁলোকে সেই বনাঞ্চলৰ পৰা যেতিয়া তেওঁলোকে অধিকাৰৰ পৰা তেওঁলোকে বঞ্চনা হোৱাৰ লগতে তেওঁলোকে যিখিনি তেওঁলোকে যেতিয়া অজনজাতি লোক তেওঁলোকৰ মাজত সোমাই যোৱাৰ সেই অজনজাতি লোকসকলৰ হাতত তেওঁলোকে বহু ক্ষেত্ৰত তেওঁলোকে নিৰ্যাতিত হ'ব লাগে এই জমিদাৰী প্ৰথা যেতিয়া আস্তে আস্তে আৰম্ভ হ'ল তেওঁলোকে ঋণদাতাসকলৰ সেই ঋণদাতাৰ হাতত জমিদাৰৰ হাতত তেওঁলোকে জনজাতিসকলে বহু পৰিমাণে শোষণ হৈছিলে আৰু তাৰ কাৰণে তেওঁলোকে বহুখিনি ক্ষেত্ৰত তেওঁলোকে ডিপ্ৰাইভ হৈছিলে অজনজাতি লোকৰ দ্বাৰা কৃষিভূমি সামগ্ৰী বৃদ্ধি কৰাৰ প্ৰচেষ্টা তেওঁলোকৰ বৰ্জন কৰিছিল জনজাতি লোকসকলৰ মাজত পৰম্পৰাগত বহুদিনীয়া ভূমি মালিকী স্বত্ব যি অধিকাৰ ইয়াৰ ফলত তেওঁলোকে আৰ্থ সামাজিক পাৰ্থক্য আনি দিছিল যেতিয়াৰ পাই এই অজনজাতি লোকসকলে মানে জনজাতীয় লোকসকলৰ ভূমিত তেওঁলোকৰ যেতিয়া অধিকাৰবিলাক তেওঁলোকে ল'ব আৰম্ভ কৰিলে তেতিয়া তেওঁলোকৰ যি মালিকী স্বত্ব আছিল তেওঁলোকৰ ভূমিত এই জনজাতি লোকসকলৰ তেতিয়া তেওঁলোকে দেখিল ক্ৰমান্বয়ে তেওঁলোকৰ দেখোন মালিকী স্বত্ব কমি আহিলে আৰু তেওঁলোকে যে জংঘলত গৈ পেলাই বনাঞ্চলত গৈ পেলাই তেওঁলোকে তাৰ পৰা যিকোনো প্ৰডাক্ট মুক্ত মনে তেওঁলোকে ল'ব পাৰিছিল কিন্তু সেই ক্ৰমান্বয়ে আস্তে আস্তে সেইসমূহ কমি আহিল আৰু তাৰ পিছত কি হ'ল মিছনাৰীসকলৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অস্বীকাৰ কৰিলে মিছনাৰীসকল যিসমূহ জনজাতিসকলৰ হিতকাৰী বুলি এসময়ত তেওঁলোকে ভাবিছিল কিন্তু সেই মিছনাৰীসকলেও অস্বীকাৰ কৰিলে যেহেতু তেওঁলোকে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যাব খোজা নাছিল তেতিয়াই তেওঁলোকে এটা বিদ্ৰোহ ভাৱ তেওঁলোকৰ মাজত আন্দোলনৰ এটা ভাৱ তেওঁলোকে আৰম্ভ কৰিলে নতুন বন নীতি প্ৰণয়ন কৰাৰ যিয়ে জনজাতি লোকসকলৰ নিয়ন্ত্ৰণ স্থানান্তৰ কৰিছিল চৰকাৰৰ বনভূমিলৈ এই নতুন যিটো আমি বন বিধি নীতিসমূহ যিসমূহ ইংৰাজ চৰকাৰৰ দিনৰ পৰাই ক্ৰমান্বয়ে আৰম্ভ হৈছিল এই নীতিসমূহে কিন্তু যিসমূহ মানে জনজাতি লোকসকলৰ যিটো অধিকাৰ আছিল বনাঞ্চলৰ প্ৰতি সেয়াটো লোৱাৰ লগতে তেওঁলোকক আস্তে আস্তে বনাঞ্চলৰ পৰা স্থানান্তৰ কৰা হ'ল যি বনাঞ্চলসমূহ এক সময়ত জনজাতিসকলৰ লোকসকলৰ মানে তেওঁলোকৰ মালিকী স্বত্ব আছে সেই বনাঞ্চলসমূহ কিন্তু আস্তে আস্তে চৰকাৰী ভূমিলৈ ৰূপান্তৰিত কৰা হ'ল এইটোৱে জনজাতি লোকসকলৰ তেওঁলোকৰ পূৰ্বৰ সময়ৰ পৰা বঞ্চিত কৰিছিল কাঠ আৰু চৰণৰ উদ্দেশ্যে অৰণ্য ব্যৱহাৰ কৰা অধিকাৰ তেওঁলোকে যে অৰণ্যৰ বা কাঠ কাটিছিল আৰু নাইবা সেই তেওঁলোকে মুক্ত মনে যি ঘূৰি ফুৰিছিল বনাঞ্চলত সেইটো অধিকাৰ আস্তে আস্তে কমি গ'ল যেতিয়াৰ পাই এই চৰকাৰ নীতিসমূহে যেতিয়া পাই তেওঁলোকৰ বনভূমি যেতিয়া তেওঁলোকে চৰকাৰৰ হাতলৈ গুচি গ'ল তেতিয়াৰ পাই সেইসমূহ তেওঁলোকে অধিকাৰৰ পৰা তেওঁলোকে ডিপ্ৰাইভ হ'ল জমিদাৰী প্ৰণালী উত্থান জনজাতি লোকসকলৰ ভাৰতীয়লৈ হ্ৰাস কৰে আৰু অজনজাতি লোকসকলে বসতি স্থাপন কৰাৰ কৃষি আৰু জনজাতীয় লোকসকলৰ অধিকাৰ কৰিবলৈ অনুমতি দিছিল এই কাৰ্যপন্থাত তেওঁলোকৰ কৃষিভূমি হেৰাইছিল আৰু লগতে যেতিয়া জমিদাৰী প্ৰথা আৰম্ভ হ'ল আৰু জমিদাৰী প্ৰথাৰ লগে লগে কিন্তু বহু জনজাতীয় লোকসকল কিন্তু এই বনাঞ্চলত তেওঁলোকে প্ৰৱেশ আৰম্ভ বেছি হৈ গ'ল আৰু যেতিয়াই জনজাতীয় লোকসকলৰ এই কৃষিভূমিৰ পৰা তেওঁলোকে অধিকাৰ কৰিলে যি জনজাতি লোকসকলৰ কৃষিভূমি তেওঁলোকে অজনজাতি লোকসকলে তেওঁলোকে নিজৰ হাতলৈ লৈ অনাৰ ফলত যেতিয়া জনজাতিসকলে নিজৰ ভূমিতে তেওঁলোকে ভাৰতীয় হিচাপে কাম কৰাৰ নিচিনা হৈ গ'ল তেওঁলোকে নিজৰ মাটিতে তেওঁলোকে কাম কৰিব লগা হ'ল তেওঁলোকে অজনজাতীয় লোকৰ হাততে এনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত তেওঁলোকক মানে ডিপ্ৰাইভ কৰা হ'ল
আস্তে আস্তে আৰু সেই সমূহ খং ৰাগৰ ফলতে কিন্তু এই বহু ধৰণৰ আন্দোলন সৃষ্টি হৈছিল কাঠৰ ব্যৱহাৰৰ ওপৰত আৰোপ কৰা যি নিয়ম ইয়াৰ ফলত খেতি স্থানান্তৰৰ ওপৰত সীমাবদ্ধতা চৰকাৰৰ ভূমি দখল নীতি মহাজনৰ দ্বাৰা জনজাতিৰ লোকসকলৰ শোষণ এই সমূহ মানে যিখিনি নীতি সেই সমূহ যি নীতিৰ কাৰণে কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে নিজৰ অধিকাৰৰ পৰা তেওঁলোকে নিজকে হেৰুৱাইছিল তেওঁলোকে অধিকাৰ জনজাতি ভূমিকৰণ ব্যক্তিগত সম্পত্তি হিচাপে বিবেচনা কৰাৰ ফলত জনজাতিৰ লোকসকলে হেৰুৱাইছিল তেওঁলোকৰ ভূমি আৰু লগতে যেতিয়া জনজাতি লোকসকলে তেওঁলোকৰ যি ভূমিখিনি যেতিয়া ব্যক্তিগতকৰণ কৰা হ'ল তেতিয়া অজনজাতীয় লোকসকলে তেওঁলোকৰ ভূমিবিলাক হস্তান্তৰ কৰা হ'ল আস্তে আস্তে তেতিয়া কিন্তু বহু ধৰণৰ ভূমি কৃষি ভূমিসমূহ আস্তে আস্তে নোহোৱা হ'ল আৰু যেতিয়া জনজাতি লোকসকলে তেওঁলোকে ক'লে যাব তেওঁলোকে ক্ৰমান্বয়ে পাহাৰলৈ গতি কৰিলে তেওঁলোকে পাহাৰলৈ গতি কৰি তেওঁলোকৰ ভূমিখিনি বাধ্যত পৰি তেওঁলোকে দিব লগা হ'ল তাৰপিছত জনজাতিৰ চলাচলৰ তিনিটা পৰ্যায়ত সীমাবদ্ধ কৰিব পাৰি প্ৰথম পৰ্যায়ত আমি যদি আলোচনা কৰোঁ তেওঁলোকৰ তিনিটা পৰ্যায়ত আমি এই আন্দোলনৰ বিষয়ে আমি জানিব পাৰিম প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় প্ৰথম পৰ্যায়টো 1789 চনৰ পৰা দ্বিতীয় পৰ্যায়টো 1860 চনৰ পৰা আৰু তৃতীয় পৰ্যায়টো 1920 চনৰ পৰা বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ আন্দোলন সৃষ্টি হৈছিল এতিয়া সেই আন্দোলনসমূহ আমি জানিলে প্ৰথমটো আমি আন্দোলনৰ তামাৰ বিদ্ৰোহ কুলানাথ সহায়ৰ নেতৃত্বত তামাৰসকলৰ জনজাতি সম্প্ৰদায়ৰ 1789 চনৰ বিদ্ৰোহ কৰিছিল 1789 চনৰ পৰাই তেওঁলোকে তামাৰ জনজাতিসকলে তেওঁলোকৰ অধিকাৰৰ বিৰুদ্ধে তেওঁলোকে ইংৰাজসকলৰ বিৰুদ্ধে তেওঁলোকৰ অধিকাৰ যিখিনি খনন হৈছিল তাৰ কাৰণে তেওঁলোকে মাত মাতি আহিছে আৰু সেই তেওঁলোকে বিদ্ৰোহ ভাৱ তেওঁলোকৰ মাজত আৰম্ভ হৈছিল 1832 চনতে ব্ৰিটিছৰ উৎপীড়নৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল কেৱল তামৰ জনজাতিৰ লোকেই নহয় ইয়াৰ ক্ষেত্ৰত অন্য জনজাতিৰ লোকসকলো কিন্তু এই বিদ্ৰোহত তেওঁলোকে আগভাগ লৈছিল আৰু ইয়াৰ জনজাতিৰ দ্বাৰা যুটীয়াভাৱে ব্ৰিটিছ চৰকাৰৰ কলংকযুক্ত সংৰক্ষিত প্ৰণালীৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিছিল যি ইংৰাজ ব্ৰিটিছ চৰকাৰৰ সময়ত যি কলংকিত যিখিনি তেওঁলোকৰ নীতি সেই নীতিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল কলংকিত সংৰক্ষিত প্ৰণালীৰ ব্ৰিটিছ চৰকাৰৰ ব্যস্ততা খুচাই ভাৰতীয়সকলক যিসমূহ ভাৰতীয় হিচাপে তেওঁলোকক অভিহিত কৰা হৈছিল ভূমি অধিকাৰৰ সুৰক্ষিত কৰাৰ যাৰ ফলত তেওঁলোকে আছিল তেওঁলোকৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছিল এটো খুবেই দুখ লগা তেতিয়া তেওঁলোকক সেই মাটিতে তেওঁলোকক ভাৰতীয় হিচাপে তেওঁলোকক ধৰা হৈছিল আৰু সেই মাটিৰ পৰাই তেওঁলোকক উচ্ছেদ কৰা হৈছিল ক্ৰমান্বয়ে ইয়াৰ ফলত আমাৰ জনজাতি আনবোৰৰ হৈতেও কিন্তু তেওঁলোকে আস্তে আস্তে ক্ৰমান্বয়ে সেই ভূমি অধিকাৰৰ পৰা তেওঁলোকে ডিপ্ৰাইভ হৈছিল আৰু তাৰ কাৰণে তেওঁলোকে বিদ্ৰোহ ভাৱ আৰম্ভ কৰিছিল তাৰ লগতে আৰু বহুত ধৰণৰ বিদ্ৰোহ আৰু আন্দোলন আৰম্ভ হৈছিল এইটো খেৰুৱা আন্দোলন বুলি ক'ব পাৰি খেৰুৱা আন্দোলনত কি হৈছিল খেৰুৱা এটা নাম যিটো প্ৰাচীন কালত সন্তসকলৰ লগত সংলগ্ন কৰা হৈছিল খেৰুৱা আন্দোলনৰ সূত্ৰপাত ঘটিছিল জনজাতিসকলৰ স্বতন্ত্ৰ অঞ্চল বজাই ৰখাৰ আকাংক্ষাত যিটো তেওঁলোকে অতীতত উপভোগ কৰিছিল এই খেৰুৱা আন্দোলনৰ মেইন উদ্দেশ্য হৈছে যেতিয়া জনজাতিসকলে তেওঁলোকৰ স্বতন্ত্ৰতা তেওঁলোকৰ ইণ্ডিপেণ্ডেন্ট যোনটো আছিল সেই মাটিত অধিকাৰ তেওঁলোকে সেইটো বজাই ৰাখিব বিচাৰিছিল আৰু তাৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিমাণে কষ্ট কৰিছিল আৰু তাৰ কাৰণে তেওঁলোকে বিশেষ আন্দোলন কৰিছিল কিন্তু সেই আন্দোলন হয়তো ইমান ফলপ্ৰদ নহলে এই আন্দোলন আৰম্ভ হৈছিল ভগীৰথী মাঝিয়ে অৱশ্যে প্ৰদান কৰা জনজাতি লোকসকলৰ হেৰুৱাইছিল স্বাধীনতা পুনৰ স্থাপন কৰাৰ ঘোষণা যে তেওঁলোকৰ পাপ কামৰ পৰা বিৰত থাকিব তাৰ লগতে এই আন্দোলনৰ লগত এনেকুৱাও এটা জড়িত আছিল কি তেওঁলোকে এই আন্দোলনত কোনো যাতে তেওঁলোকে নিৰহ মানুহক অত্যাচাৰ নকৰে এই আন্দোলনত খেৰুৱাসকলে যাতে কাকো নিৰহ মানুহক হত্যা নকৰে সেইটো তেওঁলোকে এটা পণ লৈছিল তাৰ লগতে তেওঁলোকৰ যি ভূমিত অধিকাৰ যিখিনি তেওঁলোকৰ মালিকী স্বত্ব যিটো তেওঁলোকে ইণ্ডিপেণ্ডেন্টলি তেওঁলোকে ইমান অত বছৰে আছিল তাক সেইখিনি ঘূৰাই পাবলৈ তেওঁলোকে মাত মাতিছিল তাৰ পিছৰটো বিদ্ৰোহ হৈছে সন্তাল বিদ্ৰোহ এতিয়া সন্তালসকলে বলপূৰ্বক আৰু অন্যায় ভূমি মালিকী স্বত্বৰ বিৰুদ্ধে আৰম্ভ কৰিছিল তেওঁলোকৰ যিটো অন্যায়ভাৱে তেওঁলোকৰ মালিকী স্বত্ব যিখিনি তেওঁলোকে হেৰুৱাইছিল যি কাৰণে জমিদাৰৰ দ্বাৰা যিসমূহ তেওঁলোকে উৎপীড়ন হৈছিল তাৰ উৎপীড়নৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল কাৰণ কি সেই অন্যায় চলৰে বলৰে তেওঁলোকৰ মাটিখিনি এই সন্তানসকলৰ মাটিখিনি জমিদাৰী সকলে তেওঁলোকে নিজৰ হাতলৈ লৈ আনিছিল আৰু তাৰ কাৰণে তেওঁলোকে বহুখিনি সংগ্ৰাম কৰিব লগা হৈছিল কেৱল জমিদাৰৰ বিৰুদ্ধেই নহয় 1854 চনৰ সন্তাল আন্দোলনে ঋণদাতাসকলৰ বিৰুদ্ধে বিস্ফোৰক
বিস্ফোৰণ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন আৰম্ভ হৈছিল, ইয়াৰ নেতৃত্ব দিছিল দুই ভাতৃ চিদু আৰু কাহনু, যিয়ে ঘোষণা কৰিছিল যে বিদ্ৰোহ ক'ব পাৰি তেওঁলোকৰ মাটিৰ পৰাই লোৱা পিছত বন্ধ কৰিছিল। দুয়োজন ভাতৃয়ে তেওঁলোকে এই আন্দোলনত খুব আগভাগ লৈছিল আৰু লগতে জমিদাৰৰ সন্তসকলৰ মাটিত গোট খাই ধৰিছিল তেওঁলোকৰ শস্য, আৰু এই শস্যৰ পৰা তেওঁলোকক যাতে তেওঁলোকে ডিপ্ৰাইভ নহয়, সেই শস্যখিনি তেওঁলোকে যাতে তাৰে অধিকাৰ পায়, তাৰ কাৰণে তেওঁলোকে মাত মাতিছিল, তেওঁলোকে যুদ্ধ আৰু আন্দোলন কৰিছিল। জমিদাৰসকলৰ সন্তসকলৰ মাটিত গোট থকা শস্য যাতে তেওঁলোকে পুনৰ উদ্ধাৰ কৰিব পাৰে, আৰু লগতে পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে সজ্জিত তেওঁলোকে সন্তানসকলে তাৰ কাৰণে যুদ্ধ কৰিছিল। তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ কলিকতাৰ ৰাজ্যপাললৈ গৈছিল, কিন্তু সেইখিনি তেওঁলোকৰ সেই যি প্ৰচেষ্টাত তেওঁলোকৰ হিংসাত্মক সূত্ৰপাত হৈছিল। ইয়াৰ হিংসাৰ হাজাৰ হাজাৰ সন্তানসকল নিহত হৈছিল। বিদ্ৰোহ প্ৰায় 60 বছৰলৈ চলি আছিল। তেওঁলোকৰ যি অন্যায়, তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে ৰাজ্যপাললে তেওঁলোকে আবেদন কৰিছিল, কিন্তু হয়তো সেই প্ৰচেষ্টাটো তেওঁলোকে সুচাৰুভাৱে কৰিব নোৱাৰিলে, আৰু এই প্ৰচেষ্টাটো কৰোঁতে বহুখিনি সন্তানসকলে নিজৰ জীৱন আহুতি দিব লগা হৈছিল। তাৰপিছত এতিয়া নেক্সট আমি যদি আলোচনা কৰোঁ, সেইটো হ'ল বুক্তা আন্দোলন। এতিয়া বুক্তা আন্দোলনৰ কি বিষয় আমি জানি লওঁ। ইয়াৰ দ্বাৰা 3টা পৰ্যায়ত মাজেৰে বুজিব পাৰি বিস্ফোৰিত হৈছিল ছোটানাগপুৰৰ বিভিন্ন অঞ্চলত। ছোটানাগপুৰৰ বিভিন্ন অঞ্চলত এই বিদ্ৰোহ আৰম্ভ হৈছিল। এনেদৰে আঙুলিয়াই দিছে যে কৃষিজীৱী পুনৰ্জীৱীকৰণৰ আৰু ৰাজনৈতিক পৰ্যায়ত, কৃষি পৰ্যায় আৰু পুনৰ্জীৱীকৰণৰ পৰ্যায়ত জমিদাৰসকলে বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল। এই আন্দোলনৰ মেইন উদ্দেশ্য হৈছে কৃষিজীৱী যি পুনৰ উদ্ধাৰ কৰা, আৰু লগতে জমিদাৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলনকে মেইন উদ্দেশ্য হৈছে। আৰু জমিদাৰসকলৰ যি শোষণ কাৰ্য, সেইখিনি সময়ত জমিদাৰসকলৰ যি শোষণ কাৰ্য হৈছিল, যি জনজাতিৰ লোককে আমি ক'ব পাৰোঁ তেওঁলোকৰ ওপৰত যি অত্যাচাৰ, মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ যিখিনি তেওঁলোকে সন্মুখীন হৈছিল, তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল। জনজাতিসকল ভাৰতীয়সকলৰ এই বৃদ্ধিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। মাটিৰ ভাড়াৰ লগত জমিদাৰসকলৰ দ্বাৰা তেওঁলোকৰ নিৰ্যাতনা সংঘৰ্ষৰ হৈ পৰিছিল এক নিৰন্তৰ স্থান। যেতিয়াই তেওঁলোকে এই জমিদাৰ প্ৰথাৰ বিৰুদ্ধে তেওঁলোকে যি আন্দোলন কৰিছিলে, আন্দোলন কিন্তু ক্ৰমান্বয়ে এক স্থান প্ৰাপ্ত কৰিছিল, যোনটো আমাৰ ভাৰতীয় আন্দোলনতো। যে আন্দোলনতো এই যি জমিদাৰ প্ৰথাৰ বিৰুদ্ধে যি অন্যায় অবিচাৰ হৈছিলে সেই জনজাতি লোকসকলৰ, সেই অন্যায় অবিচাৰৰ বিষয়েও কিন্তু আমাৰ ভাৰতীয় আন্দোলনত বিশেষ স্থান দখল কৰিছিল। তাৰ পিছৰ যোনটো আন্দোলন সেইটো হৈছে বিদ্ৰোহ হৈছিল বিৰছা আন্দোলন। বিৰছা বিদ্ৰোহ নেতৃত্ব দিছিল বিৰছা মুণ্ডা, যাক এক মহান স্বাধীনতা হিচাপে নেতা হিচাপে আমি অভিহিত কৰিব পাৰোঁ। মুণ্ডা জনজাতিৰ যুঁজাৰু আৰু ত্ৰাণকৰ্তা হিচাপে আমি তেওঁক ধৰোঁ, যিসকলে পৰিৱৰ্তনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল মুণ্ডা কৃষি ব্যৱস্থা ছোটানাগপুৰ অঞ্চলৰ সীমান্ততান্ত্ৰিক ৰাজ্যলৈ। এই বিদ্ৰোহ যেন আগৰ পৰা জমিদাৰী ব্যৱসায় আৰু চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে হৈছিল। এই যি আন্দোলন, সেই আন্দোলন ব্যৱসায়, জমিদাৰী আৰু চৰকাৰী যি বিষয়াসকলৰ বিৰুদ্ধে আন্দোলন হৈছিল। মুণ্ডা জনজাতিৰ এক পৰম্পৰাগত ভূমি ব্যৱস্থা আছিল, যাক বুলি কোৱা হৈছিল খুণ্টাকাৰী প্ৰণালী, যাৰ অনুসৰি জনজাতিসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি মাটিৰ যি অধিকাৰ, মাটিৰ যি দাবী তেওঁলোকে উপভোগ কৰি আছিল। কিন্তু যেতিয়া ইংৰাজসকলে তেওঁলোকৰ এই জনজাতিৰ লোকসকলৰ যি মাটিত তেওঁলোকে নিজৰ অধিকাৰ নাইবা তেওঁলোকে তাতে মাত মাতিব আৰম্ভ কৰি, নাইবা তেওঁলোক সেই অঞ্চলত তেওঁলোকৰ প্ৰৱেশ আৰম্ভ হ'ল, তেতিয়াৰ পৰাই তেওঁলোকে নতুন নতুন নীতি অৱলম্বন কৰিলে। আৰু নীতিসমূহ কিন্তু সেই যিসমূহ ভূমি অধিকাৰ আছিলে বিৰছা সকলৰ, সেইখিনি ক্ৰমান্বয়ে কমি আহিব ধৰিলে, আৰু তাৰ কাৰণে তেওঁলোকে আন্দোলন আৰু তীব্ৰ গতিৰে আৰম্ভ কৰিলে। আৰু এই আন্দোলনৰ পৰিণাম স্বৰূপে কিন্তু বহু ক্ষেত্ৰত পৰিৱৰ্তন আহিছিলে এই সমাজত। আৰু এই আন্দোলনে কিন্তু আমাৰ ভাৰতবৰ্ষ আন্দোলনৰ ক্ষেত্ৰত বহুভাৱে যে আমাৰ সমাজত যে কিনো কুপ্ৰথা চলি আছে সেইখিনি উদঙাই দিছিলে। অকল আন্দোলন যে আমি ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰিব নালাগিব, তাৰ লগতে আমাৰ সমাজত বহু ধৰণৰ যিখিনি অত্যাচাৰ, আমাৰ ভাৰতীয় মানুহে কিছুমান অত্যাচাৰ, যেনে জমিদাৰী প্ৰথা, যিটো ভাৰতীয় মানুহেই আছিল, ইংৰাজে তাতে এপইণ্ট কৰিছিল, কিন্তু সেই ভাৰতীয় মানুহৰ যি অত্যাচাৰ চলি আছিল, সেইখিনিৰ বিৰুদ্ধেও কিন্তু সেই যি অত্যাচাৰ আছিল সেইখিনিও কিন্তু গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত উদঙাই দিছিলে। তাৰপিছত এতিয়া আৰু এটা বিদ্ৰোহ আছে, সেইটোৰ বিষয়ে আমি জানি লওঁ। সেই বিদ্ৰোহ হৈছে মিৰ্জাপুৰৰ আন্দোলন। সেই মিৰ্জাপুৰৰ আন্দোলনৰ কিন্তু বিশেষ কিছুমান গুৰুত্ব আছে, যদিও ই
1760 চনতে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হৈছিল। অৱশ্যে মিৰ্জাপুৰৰ 49 শতিকাৰ শেষ ফালে কৃষক আন্দোলন গতি বৃদ্ধি পাইছিল জনজাতীয় ভূমি দখলৰ। মিৰ্জাপুৰৰ আন্দোলনৰ সৰ্বশ্ৰেষ্ঠ বুজিব পাৰি ইয়াৰ দুটা পৰ্যায়ত, যি অসহযোগ আন্দোলনৰ সৈতে অতিক্ৰম কৰিছিল আৰু দুটা পৰ্যায় যি গান্ধীজীৰ গ্ৰেপ্তাৰ লগত পিছত আৰম্ভ হৈছিল। জনজাতীয় সকলৰ যি 1920 চনলৈ অসহযোগ আন্দোলনৰ পৰা বাদ দিয়া হৈছিল। সময়ৰ লগে লগে তেওঁলোকো কিন্তু এই অসহযোগ আন্দোলনত তেওঁলোকে নিজকে খাপ খুৱাই লৈছিলে। তেনে আমি গতিকে ক'ব পাৰো যে ভাৰতবৰ্ষৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে আন্দোলন চলি আছিলে আৰু জনজাতিৰ লোকসকলৰ। এতিয়া জনজাতিৰ লোকৰ মুখ্য কিছুমান বৈশিষ্ট্য যি চলাচলৰ বৈশিষ্ট্যসমূহ আছিল সেইসমূহ আমি আলোচনা কৰি লওঁ। জনজাতিৰ লোকসকলৰ বিৰুদ্ধে শোষণ আৰু উৎপীড়নৰ ফলত কেইবাটাও বিদ্ৰোহ সৃষ্টি হয় আৰু চলাচল আৰু ওপৰতো তেওঁলোকৰ বহুখিনি তেওঁলোকৰ বাধা যেতিয়া আহি গৈছিল তেতিয়া তেওঁলোকে তাৰ কাৰণে মাত মাতিছিল। সেই আন্দোলনসমূহ যিখিনি আমি ডিছকাছ কৰিলো সেই আন্দোলন এই আমাক দেখাই দিছে যে সেই আন্দোলনসমূহে কি বিভিন্ন সময়ত কেনেকে জনজাতিৰ লোকসকলে তেওঁলোকৰ উৎপীড়নৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি আহিছে। উৎপীড়নসকলৰ ভিতৰত ব্ৰিটিছসকলৰ বিভিন্ন অংশীদাৰ অন্তৰ্ভুক্ত আছে, যি চৰকাৰ যাক তেওঁলোকৰ বহিৰাগত যেনে জমিদাৰ যেনেকে জমিদাৰ ক'ব পাৰ নাইবা যিখিনি ঠিকাদাৰ ক'ব পাৰ, গণ্য বুলি ক'ব পাৰ, ৰিংদাতা নাইবা অন্য যিসমূহ বিষয়া সেই বিষয়াৰ বিৰুদ্ধে আন্দোলন। এইবোৰৰ বিৰুদ্ধে আঞ্চলিক আন্দোলন হৈছিল অংশীদাৰ বিভিন্ন অঞ্চলত। অকল যে একেটাই যে আন্দোলন আমাৰ ভাৰতবৰ্ষত হৈছিলে জনজাতীয় আন্দোলন সেয়াই নহয়, তাৰ লগতে বিভিন্ন সময়ত বিভিন্ন জাগাত আঞ্চলিক আন্দোলনৰ সৃষ্টি হৈছিলে। যেতিয়াই জনজাতিৰ লোকসকলে গম পাইছিল যে তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰা হৈছিল তেতিয়া বিভিন্ন সময়ত তেওঁলোকে তাৰ কাৰণে মাত মাতিছিলে। উপনিবেশ বিৰোধী আন্দোলনৰ ভূমি বেদখল, ভূমি মালিকী স্বত্বৰ পৰা বিচ্ছেদ, কম মজুৰি, বৃহৎ ভাড়া, ভূমি মালিকী স্বত্বৰ সমান্তৰাল প্ৰণালীৰ পৰা বন্ধ কৰা, এই বহুত ধৰণৰ কাৰণ আছে। তেওঁলোকক হয়তো কম মজুৰিৰ কাৰণ দিছিলে, তেওঁলোকক সেই ভূমি অধিকাৰৰ পৰা তেওঁলোকক বাদ দিছিলে, বনাঞ্চলত তেওঁলোকৰ যি মুক্ত বিচৰণ তাৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰিছে। সেইকাৰণে বহু ক্ষেত্ৰত আমি দেখিছো কি এই আন্দোলনে বহু ধৰণৰ গতি আৰম্ভ কৰিছে। এই সকলোবোৰ জনজাতিৰ লোকসকলৰ অস্তিত্ব অধিকাৰ সুৰক্ষিত কৰিবলৈ আন্দোলন বুলি আমি ক'ব পাৰোঁ। এই আন্দোলনৰ লগত কিন্তু তেওঁলোকৰ যি জনজাতিৰ লোকসকলে তেওঁলোকৰ এইটো অস্তিত্বৰ লগতো জড়িত আছিল। তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই আন্দোলনৰ লগত জড়িত হৈ পৰিছিল, যিহেতু সেই আন্দোলন তেওঁলোকৰ অস্তিত্বৰ লগত। যদি তেওঁলোকৰ বনাঞ্চলে নাথাকে তেতিয়া তেওঁলোকৰ অস্তিত্ব নোহোৱা হৈ যাব। সেইকাৰণে জনজাতিৰ লোকসকলৰ অস্তিত্ব জড়িত আছে বনাঞ্চলৰ লগত। যদি তেওঁলোকে নিজৰ বনাঞ্চলৰ লগত তেওঁলোকে জড়িত নহয় নাইবা তেওঁলোকৰ বনাঞ্চলৰ পৰা তেওঁলোকক যদি বিৰত কৰি দিয়ে, তেওঁলোকক তাৰ পৰা যদি আঁতৰাই দিয়া হয়, তেতিয়া কি হ'ব, এনেকুৱা এটা সময় আহি যাব পাৰে যেতিয়া তেওঁলোকে নিজৰ অস্তিত্ব হেৰাই যাব। কাৰণ কি এই জনজাতিৰ লোকসকলৰ যিখিনি ৰিচুৱেলছ আছে, যিখিনি কালচাৰ আছে, সংস্কৃতি আছে, এইসমূহ কিন্তু আমি দেখিছো কি বনাঞ্চলৰ লগতে জড়িত। তেওঁলোকৰ বনাঞ্চলৰ লগত তেওঁলোকৰ গোটেইখিনি সংস্কৃতি জড়িত হৈ আছে। আৰু আমি দেখিছো কি প্ৰত্যেক কিছুমান যদি বৈশিষ্ট্য চাবলৈ যাওঁ, প্ৰত্যেক জনজাতিৰ মাজত এজন মুৰব্বী আছে। প্ৰতিটো জনজাতি সম্প্ৰদায়ৰ পৰা তেওঁলোকৰ নিজ আন্দোলন নিৰ্দেশন দিবলৈ এই আন্দোলনবোৰত আমি দেখিছো, যেনেকে বিৰচা মুণ্ডাৰ কথাই ক'লো, প্ৰত্যেকটো আন্দোলনতে তেওঁলোকৰ একোটা লিডাৰ আছে, যোনজন লিডাৰজনৰ নিৰ্দেশনতে তেওঁলোকে সেই আন্দোলনটো সুচাৰুভাৱে চলাই লৈ গৈছে। জনজাতি আন্দোলনৰ প্ৰায় হিংসা দিশে আগবাঢ়ি যায়, য'ত জনজাতিৰ লোকসকলে হত্যা কৰা হৈছিল, তেওঁলোকৰ ঘৰ জ্বলোৱাই দিয়া হৈছিল আৰু চলাচল নিৰ্মমভাৱে বাতিল কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে জনজাতিৰ লোকসকলে নিজকে ব্ৰিটিছ নীতিৰ ওপৰত দাখিল কৰিছিল, যদিও বঞ্চিত হৈছিল তেওঁলোকৰ অধিকাৰ অন্যায়ৰ স্বাৰ্থৰ পৰা। তেওঁলোকৰ যি অন্যায় হৈছিল তেওঁলোকৰ স্বাৰ্থপৰ কাৰণে, যে তেওঁলোকৰ ওপৰত যিখিনি অত্যাচাৰ হৈছিলে, কিছুমান স্বাৰ্থপৰ লোকৰ বাবে তেওঁলোকৰ যি বনাঞ্চলৰ অধিকাৰৰ পৰা তেওঁলোকে বিৰত হৈছিল, তাৰ কাৰণে তেওঁলোকে বহু কষ্টৰ সন্মুখীন হ'ব লগাইছিল। সেই সময়ত সেই স্বাভাৱিক আইনসমূহৰ জনজাতি অঞ্চলৰ পৰা প্ৰযোগ্য নহয় বুলি গণ্য কৰা হৈছিল আৰু সেয়ে এক নতুন আইন পোৱা হৈছিল, যি অনুসূচিত জাতি আইন প্ৰণয়ন কৰা হৈছিল আৰু গৃহীত কৰা হৈছিল, যাৰ পিছত জনজাতি অঞ্চলসমূহত ভাৰতীয় চৰকাৰৰ আইনৰ পৰা বাদ দিয়া হৈছিল। অৱশ্যে স্বত্তেও মূল খুঁটিৰ পৰা বাদ পৰাৰ বাবেও চৰকাৰৰ যিখিনি
যদিও এই জনজাতি যোনটো আইন অনুসূচিত যোনটো মানে জিলা আইন যোনটো মানে ইংৰাজ দিনৰ পৰাই যেতিয়া অৱলম্বন কৰা হৈছিল সেই আইনে কি কৰিছিল যেতিয়া এই আন্দোলনসমূহ তীব্ৰ হৈ গৈছিল বিভিন্ন ঠাইত তেতিয়া ইংৰাজ চৰকাৰে এটা আইন প্ৰবন্ধ কৰিছিল কিন্তু সেই আইনে কিন্তু নামতহে আইন কিন্তু সেই আইনটোৱে সঁচাভাৱে মানে ফলপ্ৰদ হোৱা নাছিল এইটো ফ্ৰুটফুল হোৱা নাছিল ট্ৰাইবেল সকলৰ কাৰণে আমি মানে তেওঁলোকৰ এই আইনসমূহ যে তেওঁলোকৰ কাৰণে সুৰক্ষিত কৰিছিল তেওঁলোকে বনাঞ্চল সেইটো আমি ক'ব নোৱাৰো কাৰণ বহু ক্ষেত্ৰত হয়তো এই চৰকাৰৰ সেইটো কূটনীতি সেইখিনি সময়ত কূটনীতি হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে কিছুমান এনেকুৱা দফা সেই আইনত আনিছিল যাৰ জৰিয়তে বনাঞ্চলত তেওঁলোকৰ যি মুক্ত বিচৰণ সেইটো আস্তে আস্তে কমাই আনিছিল সেইকাৰণে আমি বহু ক্ষেত্ৰত দেখিছো এই সমূহে কিন্তু ইতিবাচক আৰু নীতিবাচকো বহু ক্ষেত্ৰত লুকাই আছিল এই চৰকাৰৰ যি মানে কূটনীতি আৰু সেইখিনি সমূহ কিন্তু এই আইনতে সোমাই আছিল এতিয়া জাতিগত সম্প্ৰদায় এথনিক মানে আমি এথনিক মুভমেন্টৰ যদি আমি বিষয়ে পঢ়ো এতিয়া জাতিগত সম্প্ৰদায় মানেনো কি প্ৰায় সংখ্যালঘু বুলি আমি কোৱা হয় আৰু তিনিটা ৰূপত শ্ৰেণীবদ্ধ কৰা হয় প্ৰথমটো হ'ল ৰাষ্ট্ৰীয় সংখ্যালঘু য'ত ৰাষ্ট্ৰীয় পৰম্পৰাগত অধিকাৰ অন্তৰ্ভুক্ত থাকে প্ৰথম পৰ্যায়ত যেতিয়া তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ যি পৰম্পৰাগত অধিকাৰ থাকিব সেইটো প্ৰথম হেৰিটোত আহিব অৱশ্যে ই এক আগমনৰ ফলস্বৰূপে সেইবোৰৰ অস্তিত্বৰ আহিলে বুলি বিশ্বাস কৰে নতুন ধৰ্ম বা তেওঁলোকৰ অন্যায় পৰিচয় গঠন কৰি বিদেশী ধৰ্মলৈ ৰূপান্তৰ কৰা কিন্তু দ্বিতীয় এক প্ৰজননকাৰী জাতি যিয়ে জীৱিত সন্ধানত তেওঁলোকৰ ৰাজ্য ত্যাগ কৰি এক বেলেগ অঞ্চল বসতি হৈ যায় আৰু দ্বিতীয় পৰ্যায়ত যেতিয়া তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধানত তেওঁলোকে নতুন এটা ঠাইলৈ গুচি যায় আৰু সেই নতুন ঠাইত তেওঁলোকে গৈ পেলাই তেওঁলোকে এটা বিশেষ তেওঁলোকে কালচাৰ তেওঁলোকে ক্ৰিয়েট কৰে কাৰণ আমি জাতিগত বৈশিষ্ট্যৰ বিষয়ে আমি জানো তেতিয়া দুটা পৰ্যায়ত আমি বিভক্ত কৰিব পাৰো এটা যোনটো তেওঁলোকে সুকীয়া তেওঁলোকৰ এটা কাষ্টম থাকে তেওঁলোকে নিজেকে এটা শ্ৰেণীবদ্ধ কৰিব তেওঁলোকৰ সেইটো তেতিয়া হেনেকুৱা এটা ধৰণে হ'ব আৰু কেতিয়াবা যেতিয়া তেওঁলোকে জীৱিকাৰ সন্ধানত যেতিয়া এটা গ্ৰুপে এটা নতুন ঠাইলৈ গৈ পেলাই তেওঁলোকে যাতে বসবাস কৰে আৰু বসবাস কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান নতুন তেওঁলোকে কালচাৰ এডপ্ট কৰে হয়তো কালচাৰ সেইটো এডপ্ট কৰিব বেলেগ অন্য সংস্কৃতি বা চাই পেলাই নাইবা তাৰ পৰা কিছুমান বস্তু এডপ্ট কৰি তেওঁলোকে নতুন এটা সংস্কৃতি সৃষ্টি কৰিব হয়তো সেই সংস্কৃতি অন্য যোনটো জনজাতিৰ লগত পৃথক হৈ যাব তেতিয়া হেনেকুৱা ক্ষেত্ৰত যেতিয়া নতুন এটা ক্লাছ ক্ৰিয়েট হ'ব তেতিয়া হেনেকুৱা ধৰণক আমি এথনিক ক্লাছ বুলি ক'ব পাৰোঁ য'ত তেওঁলোকৰ এটা সুকীয়া তেওঁলোকৰ এটা বৈশিষ্ট্য থাকিব সেইটো সাংস্কৃতিক বৈশিষ্ট্যৰ ভিতৰত আমি পেলাই ল'ব পাৰোঁ এতিয়া আমি এইটোৱে দেখিছো কি প্ৰত্যেকটো ক্ষেত্ৰত আমি বহুত ধৰণৰ পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যৰ ক্ষেত্ৰতে ক্ৰমান্বয়ে এইটো বহুত ধৰণৰ তেওঁলোকে বিভিন্ন সময় নিজৰ সংস্কৃতি আকোৱালি লৈছে আৰু এই সংস্কৃতি আকোৱালি লোৱাৰ ক্ষেত্ৰতে তেওঁলোকে এটা সুকীয়া মৰ্যাদা অৰ্জন কৰিছে এইকাৰণে আমি যদি জাতিগত সম্প্ৰদায় বুলি ক'ব গ'লে যাৰ এক সুকীয়া সংস্কৃতি আছে যাৰ এক সুকীয়া পৰম্পৰা আছে যাৰ এক সুকীয়া জাতিগত সত্তা আছে আৰু সেই জাতিগত সত্তা যেতিয়া এক বিশেষ গোটৰ মাজত আমি পৰিচিত দেখা পাওঁ তেতিয়া হেনেকুৱা গোটক আমি জাতিগত সম্প্ৰদায় বুলি আমি ক'ব পাৰোঁ এটা কিছুমান গুৰুত্বপূৰ্ণ কাৰণসমূহ কি আমি হে আলোচনা কৰি লওঁ ভাৰতৰ জাতিগত আন্দোলনৰ ভিতৰত আছে অৰ্থনীতিৰ বাবে চৰম প্ৰতিযোগিতা বহু পুৰণি লোকৰ সুৰক্ষা দিয়া আগ্ৰহ আৰু সংস্কৃতি আৰু বিবিধ সংস্কৃতি আৰু ভাষিক গোট বুলি আমি ক'ব পাৰোঁ এই আন্দোলনৰ হয়তো অৰ্থনৈতিক হ'ব পাৰে নাইবা সংস্কৃতিৰ ক্ষেত্ৰতো হ'ব পাৰে নাইবা বিবিধ সংস্কৃতিৰ ক্ষেত্ৰত যেতিয়া নিজৰ সংস্কৃতিটো যেতিয়া ইন ডেঞ্জাৰ তেওঁলোকে অনুভৱ কৰে যদি তেওঁলোকৰ সংস্কৃতি ধৰি লওক হয়তো কিবা তেওঁলোকে ভাবে অনুভৱ হয় কি যদি আমি আমাৰ সংস্কৃতিটো ৰক্ষা কৰিব নোৱাৰে এনেকুৱা সময় আহি গৈছে যেতিয়া আমাৰ যদি সংস্কৃতিটো হয়তো কিবা কাৰণে প্ৰব্ৰজনকাৰী কাৰণে বেলেগ এটা গোটৰ কাৰণে হয়তো আমাৰ সংস্কৃতিটো নোহোৱা হৈ যাব তেতিয়া তেওঁলোকৰ মাজত এনেকুৱা চিন্তা ধাৰণা আহিব তেতিয়া হয়তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ আন্দোলনৰ সৃষ্টি হৈছে আৰু লগতে পৰিচয় গঠন মুখ্য উপাদান জাতি আৰু ধৰ্মৰ ৰাজনীতিৰ কাৰক আৰু ৰাজনৈতিক নেতাসকলৰ দ্বাৰা তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেও কেতিয়াবা হয় আমি এনেকুৱা দেখিছোঁ যেতিয়া ধৰ্মৰ কাৰণেও কেতিয়াও আন্দোলন হয় নাইবা পৰিচয় গঠনৰ কাৰণেও যেতিয়া তেওঁলোকৰ সুকীয়া পৰিচয় গঠনৰ কাৰণে যেতিয়া জাতিগত এটা গোটে তেওঁলোকৰ সুকীয়া পৰিচয়ৰ কাৰণে কেতিয়াবা তেওঁলোকে এই আন্দোলনৰ সৃষ্টি কৰে নাইবা কেতিয়াবা তেওঁলোকৰ এনেকুৱাও হয় তেওঁলোকৰ সংস্কৃতি ৰক্ষাৰ কাৰণে কেতিয়াবা আৰু লগতে তেওঁলোকে কিছুমান ৰাজনীতিক কাৰণৰ বলি হৈ তেওঁলোকে এই আন্দোলনৰ হয়তো তেওঁলোকে আগভাগ লৈছে তেওঁলোকে হয়তো নাজানে
তেওঁলোকৰ সেই আন্দোলনৰ পৰা কোনো তেওঁলোকৰ একো লাভ নহব কিন্তু ৰাজনীতিক কাৰণত তেওঁলোকে মেৰ পাখত ফচি পেলাই সেই আন্দোলনত হয়তো তেওঁলোকে আগভাগ লৈছে ভাষিক আৰু ধৰ্মীয় উভয়ে জাতিৰ সমাজত উদ্ভিদ সৃষ্টি কৰে আৰু কেতিয়াবা ল্যাঙ্গুৱেজৰ ভিত্তিতো আন্দোলন হৈছে তেতিয়া তেওঁলোকে ভাবে তেওঁলোকৰ ভাষাৰ জৰিয়তে ভাষা আন্দোলনো হৈছে এনেকুৱা আমি বহু ধৰণৰ আন্দোলন কাৰণে দেখিছো ধৰ্মীয় আন্দোলন হৈছে তেতিয়া এটা বিশেষ জাতি নাই বা জনজাতি বুলি নকওঁ তেতিয়া জাতিগত এটা গোটে যেতিয়া তেওঁলোকে ভাবিছে তেওঁলোকৰ ধৰ্মৰ ওপৰত আঘাত হৈছে নাইবা ধৰ্মীয় যিখিনি চেতনা এই চেতনাটো হয়তো মানে কোনোবাই আঘাত কৰিব বিচাৰিছে তেতিয়া তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা তীব্ৰ আন্দোলনত আগভাগ লয় আৰু কেতিয়াবা তেওঁলোকে এনেকুৱাও দেখিছে মূল খুঁটি তেওঁলোকৰ আত্মীকৰণৰ বিষয়ে গোটবোৰৰ জাক হিচাপে দেখা গৈছে তেওঁলোকৰ জাতিগতৰ প্ৰতি ভাবুকি আনিছে আৰু কেতিয়াবা মই যোনটো কওঁ আত্মীকৰণে মানে যেতিয়া তেওঁলোকে অন্য সংস্কৃতি যেটা দুটা সংস্কৃতি একেলগে থাকিব তেতিয়া হয়তো কালচাৰেল কন্টেক্ট হ'ব পাৰে আৰু সংস্কৃতি আদান প্ৰদানৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় কি এটা ডমিনেন্ট কালচাৰ এটা তেতিয়া হয়তো যোনটো কালচাৰ তেওঁলোকৰ সংখ্যা কম সেই সংখ্যা লোকৰ ওপৰত তেওঁলোকে প্ৰভুত্বৰ চলাব পাৰে সেই প্ৰভুত্বৰ কাৰণেও তেওঁলোকে কেতিয়াবা বহু সাংস্কৃতিক যিখিনি মানে বৈশিষ্ট্য আছে হয়তো হেৰাব লগা হৈছে তেতিয়া ক্ষেত্ৰতো কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে ভাবুকি যেতিয়া আহি যাব তেতিয়া তেওঁলোকে তাৰ কাৰণে মাত মাতিবলৈ বাধ্য হৈ যায় জাতিকন্ত আন্দোলনৰ টাইপোলজি আগত উল্লেখ কৰাৰ দৰে জাতিসত্তা হৈছে এক চলিত সামাজিক নিৰ্ণয় প্ৰক্ৰিয়া যাৰ জৰিয়তে জাতিৰ গোটবোৰৰ মাজে গঠিত হয় ই এক সৃষ্টি কৰা জাতিগত গোটৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে এক প্ৰকাৰৰ সংখ্যাগৰিষ্ঠ সংখ্যালঘুৰ ওপৰত আধাৰিত হয় আৰু এই জাতিগত যোনটো আধাৰ সেইটো সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠৰ ওপৰতে আধাৰিত হয় বেছিকে আৰু দ্বিতীয়তে আমি ক'ব পাৰো ই এক সংখ্যাগৰিষ্ঠ সংখ্যালঘু আন্দোলনৰ বা পাৰ্থক্যৰ মাজত পাৰ্থক্য কৰা হয় যি শ্ৰেণীৰ ওপৰত আধাৰিত বিভিন্ন গোটৰ মাজত হয় দ্বিতীয়তে মাত্ৰাটো ইয়াৰ সৈতে সম্পৰ্কিত জাতিকেন্দ্ৰিক আন্দোলনৰ য'ত উমৈহতীয়া পৰিচয় থকা জাতিগত সংখ্যালঘুৱে চেষ্টা কৰে সীমা অতিক্ৰম কৰা লোকৰ স্থিতি বঢ়াই আগলৈ ব্যাখ্যা কৰে আৰু আমি এতিয়া জাতিগত আন্দোলনৰ বিষয়ে যদি আমি যিখিনি ক্যাৰেক্টাৰ পঢ়ি তাৰ পিছত এইটো আমি ক'ব পাৰো কি কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে জাতিগত আন্দোলনৰ ক্ষেত্ৰত যেতিয়া সংখ্যালঘুসকলৰ যি তেওঁলোকৰ সংখ্যালঘু আৰু সংখ্যাগৰিষ্ঠ লোকসকলৰ মাজত সাধাৰণতে হয় কেতিয়াবা এনেকুৱা হয় যি সংখ্যালঘুসকল তেওঁলোকে যদি ভাবে কি তেওঁলোকৰ মানে তেওঁলোকৰ যিখিনি অধিকাৰ তেওঁলোকে সেই অধিকাৰৰ পৰা তেওঁলোকে ডিপ্ৰাইভ হৈছে নাইবা তেওঁলোকে ভাবে আমাৰ এইখিনি অধিকাৰৰ পৰা আমি হৈছো আমাৰ সংখ্যালঘু আমাৰ যেহেতু নাম্বাৰ কম আমাৰ সংখ্যা কম এই কাৰণে আমাক এটা ডমিনেন্ট গ্ৰুপে আমাক অত্যাচাৰ কৰিছে তেতিয়া হয়তো তেওঁলোকে এটা আন্দোলন সৃষ্টি কৰে কাৰণে এই আন্দোলনৰ সংখ্যালঘু সংখ্যাগৰিষ্ঠৰ মাজত পাৰ্থক্যটো আধাৰতে সৃষ্টি হয় এটা জাতিগত সংখ্যাগৰিষ্ঠ আন্দোলন মানেনো কি জাতিগত সংখ্যাগৰিষ্ঠৰ দ্বাৰা অধিপত্য থকা এই ধৰণৰ আন্দোলনৰ শ্ৰেণীবদ্ধ কৰিব পাৰি চাৰিটা ভাগত ক্ৰমান্বয়ে গোট কেন্দ্ৰিক আন্দোলন যি হৈছে জাতিকেন্দ্ৰিক গোট আন্দোলন তেওঁলোকৰ গোটৰ স্বাৰ্থ প্ৰচাৰ কৰিব বিচাৰা তেতিয়া এই আন্দোলনৰ আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো প্ৰথমটো যেতিয়া তেওঁলোকৰ জাতিগত গোটৰ যিখিনি দৰকাৰী যেতিয়া সেই গ্ৰুপটোৰ যিখিনি নিডছখিনি যেতিয়া ফুলফিল কৰিব লাগে তেতিয়া হয়তো এই আন্দোলনৰ প্ৰথম এটা কাৰণ হ'ব পাৰে দ্বিতীয় প্ৰকাৰৰ এই আন্দোলনৰ সেই সংখ্যাগৰিষ্ঠ গোটবোৰৰ অন্তৰ্গত থকা যিসমূহে ভিতৰ নিম্ন স্থান দখল কৰি সংখ্যাগৰিষ্ঠ গোটৰ পদানুক্ৰমৰ ক্ৰমে কেতিয়াবা এনেকুৱা হৈ সংখ্যাগৰিষ্ঠ গোটৰ মাজতো কেতিয়াবা হ'ব পাৰে যেতিয়া তেওঁলোকৰে গোটৰ মাজতে কোনবা গোট এনেকুৱা গ্ৰুপ আছে যিসমূহে হয়তো সেইখিনি বেনিফিটছ পোৱা নাই তেতিয়া তেওঁলোকৰ যোনটো মানে পদানুক্ৰম হ'ব বিচাৰে তেতিয়া তেওঁলোকে সেইটো আন্দোলনৰ সৃষ্টি কৰে তৃতীয় প্ৰকাৰৰ চলাচল এটা ইচ্ছুক কেন্দ্ৰিক আন্দোলন সমাজৰ পৰিৱৰ্তন অনাৰ কাৰক বিবেচনা কৰাৰ কিছু বিষয়ে যেনে শান্তি সামাজিক সংহতি আদিৰ জৰিয়তে আৰু কেতিয়া তৃতীয় পৰ্যায়ত এনেকুৱা হয় যেতিয়া সমাজত ধৰি লওক বহু ক্ষেত্ৰত ধৰি লওক সমাজখন অস্থিৰতা বিৰাজমান হৈছে খুব হাই কাজিয়া হৈছে তেতিয়া সেই যি সংখ্যাগৰিষ্ঠ লোকসকল মেজৰিটি যিখিনি আছে তেওঁলোকে এটা আন্দোলন লৈ লয় সেই আন্দোলনৰ জৰিয়তে যাতে সমাজখনত শান্তি সম্প্ৰীতি আৰু সংহতি থাকে সমাজখনত যাতে অস্থিৰতা নাথাকে তাৰ কাৰণে তেওঁলোকে এটা আন্দোলন লৈ লয় হাতত এটা চতুৰ্থভাৱে যদি আমি চাওঁ চতুৰ্থ প্ৰকাৰ হৈছে উন্নতি কৰা উদ্দেশ্য এক গোটৰ কেন্দ্ৰিক সহযোগিতা আন্দোলনৰ জাতিগত সংখ্যালঘুৰ ক্ষেত্ৰত যদি আমি আৰু এই ক্ষেত্ৰত যদি চতুৰ্থ পৰ্যায়ত যোনটো আন্দোলন তেওঁলোকে লয় সেই ক্ষেত্ৰত তেওঁলোকে কি কৰে যেতিয়া তেওঁলোকৰ কিছুমান সংখ্যাগৰিষ্ঠ সংখ্যালঘু যি গোট থাকিব এই সংখ্যালঘু
গোটসকলক সহায় কৰাৰ উদ্দেশ্যে তেওঁলোকে কয় যাতে তেওঁলোকক সহায় কৰে তেওঁলোকক সহযোগিতা কৰে দুটাই যাতে ইটোৱে সিটো মিলি থাকে আৰু লগত উন্নতি কৰাৰ কাৰণে সবৰে যাতে উন্নতি হয় তাৰ কাৰণে একগোট হৈ কাম কৰাটো তেওঁলোকৰ উদ্দেশ্য হৈ পৰে এতিয়া তাৰ পিছৰটো আমি জানি লম কি তাৰ পিছৰ আন্দোলন কিছুমান এনেকুৱাও আছে যি সমূহ হৈছে জাতিগত সংখ্যালঘু আন্দোলন এতিয়া সংখ্যালঘু আন্দোলননো কিয় হৈছে সংখ্যালঘু হৈছে যেতিয়া তেওঁলোকৰ সংখ্যা কমৰ কাৰণে তেওঁলোকে যেতিয়া ডিপ্ৰাইভ হৈছে এটা সংখ্যা কমৰ কাৰণে যদি তেওঁলোকে কিবাৰ পৰা ধৰি কিবা যি বেনিফিটছ পাব লাগে সেইখিনি যেতিয়া পোৱা নাই তেতিয়া জাতিগত সংখ্যালঘুৰ দ্বাৰা আধিপত্য থকা এই ধৰণৰ আন্দোলন সমস্যাৰ দুটা অন্তৰ্ভুক্ত থাকে গোট আৰু অভিমুখী চলাচল গোট অভিমুখী আন্দোলনৰ ইয়াৰ ফলত প্ৰচাৰিত কৰা হৈছিল জাতিগত সংখ্যালঘু সকলৰ উন্নয়নমূলক দিশসমূহৰ ওপৰত গুৰুত্ব দিছে সংখ্যালঘুসকলৰ যিখিনি মাইনৰিটি গ্ৰুপছখিনি যিখিনি মানে বেনিফিটছ পাব লাগে ধৰি লওক চৰকাৰে এইখিনি নীতি ল'ব লাগে সেইখিনি নীতি যদি লোৱা নাই তেতিয়া তেওঁলোকে সেই তাৰ কাৰণে মাত মাতিছে উন্নয়নমূলক দিশসমূহৰ যে এই ধৰণৰ উদাহৰণ আন্দোলন ভিতৰত আছে নাগৰিক অধিকাৰ আন্দোলন বিচ্ছিন্নতাবাদী আন্দোলন অন্তৰশাখা চলাচল আন্দোলন তেতিয়া তেওঁলোকৰ সেই বিশেষ গোটৰ মাজত যদি কিবা তেওঁলোকে এই অধিকাৰৰ পৰা তেওঁলোকে পোৱা নাই সেই অধিকাৰৰ কাৰণে তেওঁলোকে একগোট হৈ পেলাই মাত মাতিব আৰম্ভ কৰিব আৰু সেইখিনি যিখিনি বেনিফিটছ পোৱা নাই যদি কিবা কাৰণে নাই বা আৰু পাবলগীয়া তেওঁলোকক দৰকাৰ তেওঁলোকক ধৰি লওক আৰু দৰকাৰ আছে তেতিয়া সেইটো সংখ্যালঘু আন্দোলনে বিভিন্ন পৰ্যায়ত তেওঁলোকে মাত মাতি আহিছে জাতিগত সংখ্যালঘু অৰ্থনৈতিক ক্ষেত্ৰত এক নিৰ্জন গোট সুবিধাবোৰ অৱশ্যে এক ব্যতিক্ৰম আছে কিছুমান অৰ্থনৈতিকভাৱে হোৱা সত্ত্বেও সুচল আৰু তেওঁলোকে স্থিতিৰ বাবে তেওঁলোকৰ সৈতে বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি এনেকুৱাও দেখিছো কি এই সংখ্যালঘু লোকসকলক তেওঁলোকৰ অৰ্থনৈতিকভাৱে সহায় কৰা আৰু কেতিয়াবা এনেকুৱাও দেখিছো কি কিছুমান লোকসকলে ধৰি লওক তেওঁলোকৰ ইকনমিক পজিশন খুবেই ভাল তথাপি তেওঁলোকে সেই বেনিফিটছখিনি পাই আছে তেতিয়া এনেকুৱা হৈছে কি যোনখিনি সকলে পোৱা নাই আৰু এটা সেকশন অফ সোসাইটি পাই আছে তেওঁলোকৰ মাজতে সেইটো বিভেদ আহি গৈছে তাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা আন্দোলন মাত মাতিব লগা হৈছে আৰু তেতিয়া তেওঁলোকে এটা আন্দোলনৰ সৃষ্টি কৰিছে কাৰণ কি আমি এনেকুৱা সমাজত বহুত দেখিছো মাইনৰিটি গ্ৰুপো বহুত আছে যিসকলে হয়তো বহুতখিনি এটা সেকশনে যদি বহুতখিনি সুবিধা পাই আছে কিন্তু তাৰে এটা মাইনৰিটি এটা সেকশন আছে যিসমূহে হয়তো পোৱা নাই হয়তো তেওঁলোকৰ জ্ঞানৰ অভাৱ হয়তো তেওঁলোকৰ এৱাৰনেছ নাই তেতিয়া কিন্তু বহু ক্ষেত্ৰত তেওঁলোকে এই আন্দোলনৰ সৃষ্টি কৰে নাই বা তেওঁলোকে হয়তো খুবেই পিছপৰা অঞ্চলত বসবাস কৰে য'ত সেই মানে বিজ্ঞান প্ৰযুক্তি আৰু হয়তো এই নলেজ প্ৰচাৰৰ কোনো সুবিধা নাই তেতিয়া হয়তো তেওঁলোকে যিখিনি পাবলগীয়া আঁচনি চৰকাৰৰ যিখিনি আঁচনি দিছে হয়তো তাৰ পৰা তেওঁলোকে প্ৰায় হৈছে এইকাৰণে তেওঁলোকে সেই ক্ষেত্ৰত বহু পৰিমাণে মাত মাতি আহিছে আৰু কেতিয়াবা আৰু এটা আমি দেখিছো সেইটো হৈছে কি মিক্স যোনটো মানে আন্দোলন মিক্স যেতিয়া আমি মেজৰিটি গ্ৰুপ আৰু মাইনৰিটি গ্ৰুপে যেতিয়া একগোট হৈ পেলাই কাম কৰে যেতিয়া তেওঁলোকে এনেকুৱা এটা আন্দোলনত ভাগ লয় য'ত সৰ্বৰ মানে সব মানে এজ এ হোল তেতিয়া আমাৰ গোটেই ট্ৰাইবেল খিনি নন ট্ৰাইবেল গোটেইখিনি মিলি পেলাই মাইনৰিটি মেজৰিটি গ্ৰুপ মিলি পেলাই যেতিয়া তেওঁলোকে গোটেই গ্ৰুপৰ এজ এ হোল তেওঁলোকে কাম কৰিব আৰম্ভ কৰে তেতিয়া সেইটো বেলেগ ধৰণৰ এটা নতুন এটা আন্দোলন হ'ব যোনটো আমি মেজৰিটি আৰু মাইনৰিটি গ্ৰুপ মুভমেন্ট বুলি আমি ক'ব পাৰো সংখ্যাগৰিষ্ঠ আন্দোলন বুলি ক'ব পাৰো এই আন্দোলনত তেওঁলোকে অকল নিজৰ এটা গোটৰ স্বাৰ্থক পৰিহাৰ কৰি তেওঁলোকে যাতে গোটেই সংখ্যাগৰিষ্ঠ গোটৰ মানে সৰ্বভূমিত তেওঁলোকে যাতে অধিকাৰ মাত মাতে সেই তাৰ কাৰণে তেওঁলোকে সদায় আগবাঢ়ি আহিছে আৰু সেনেকুৱা ধৰণৰ বহু আন্দোলন দেখিছো যেতিয়া তেওঁলোকে অকল নিজৰ সদস্য গোটৰ কাৰণে চিন্তা নকৰি তেওঁলোকে গোটেইখিনি গোটৰ কাৰণে মানে এজ এ হোল তেতিয়া তেওঁলোকে যদি আন্দোলন মাত মাতে আমি ভাৰতবৰ্ষৰ এনেকুৱা বহু উদাহৰণ দেখিছো তেতিয়া সেনেকুৱা ধৰণৰ আন্দোলন আমি দেখিছো বহু ক্ষেত্ৰত যিসমূহে কিন্তু বহুত পজিটিভ সাইড আনিছে আৰু বহুখিনি আমাৰ পৰিৱৰ্তন আনিছে সমাজখনত এইকাৰণে আমি এইটো কথাই ক'ব পাৰো জনজাতি আন্দোলন ইয়াৰ ফলত হোৱা যিখিনি অধিকাৰ অভিমুখী আন্দোলন বুলি ক'ব পাৰি আৰু তেওঁলোকৰ ভূমি আৰু বনাঞ্চলৰ সুৰক্ষাৰ লগত সংস্কৃতি কবলৰ পৰা সংস্কৃতি যি আছে সেই সংস্কৃতি যাতে অন্য অজনজাতি লোকসকলে যাতে তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আঘাত নকৰে আৰু যিখিনি সংস্কৃতি আছে তাতে এই সংস্কৃতিখিনিক যাতে তেওঁলোকে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যটোৱে তেওঁলোকৰ মেইন উদ্দেশ্য আৰু তাৰ সেই উদ্দেশ্য পূৰণৰ বাবে
তেওঁলোকে বিভিন্ন সময়ত বহু ক্ষেত্ৰত তেওঁলোকে মাত মাতি আহিছে আমি দেখিছোঁ জনজাতিৰ লোকসকলে সমসাময়িক স্থিতি আৰু বিদ্ৰোহৰ ফলাফলৰ অষ্টদশ শতিকাৰ পৰা শোষণৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি আনিছে 18th century পাই তেওঁলোকে আমি দেখিছোঁ বহুত ধৰণৰ আন্দোলন সেই আন্দোলনসমূহ কিন্তু সেই ইংৰাজৰ দিনৰ পৰাই চলি আহিছে আৰু সেই আন্দোলনৰ মেইন উদ্দেশ্যই হৈছে শোষণ বিৰোধী সেই শোষণ বিৰোধী আন্দোলন যেতিয়ালৈকে জনজাতিৰ লোকসকল মানে তেওঁলোকে ভূমিৰ বনাঞ্চলৰ যিখিনি অধিকাৰ আছিল তেতিয়ালৈকে তেওঁলোকৰ কোনো অসুবিধা নাছিল তেওঁলোকে তাৰ বিৰুদ্ধে কোনো মাত মাতা নাছিল কিন্তু যেতিয়াই তেওঁলোকক বনাঞ্চলৰ পৰা তেওঁলোকক মানে খেদি পঠোৱাৰ নিচিনা হৈছিলে আৰু নাপা যেতিয়াই তেওঁলোকক বনাঞ্চলৰ পৰা অধিকাৰৰ পৰা তেওঁলোকক বিৰত কৰা হৈছিলে অজনজাতীয় লোকক প্ৰৱেশৰ জৰিয়তে তেতিয়াই কিন্তু বহু ক্ষেত্ৰত এই বিদ্ৰোহৰ আৰম্ভ হৈছিল আমি ভাৰতবৰ্ষত এনেকুৱা বহুত বিদ্ৰোহ দেখিছোঁ উদাহৰণ আৰু সেই বিদ্ৰোহে বহু পৰিমাণে বহুত পৰিৱৰ্তনো আনিছে আৰু বহু পৰিমাণে হয়তো আনা নাই কিন্তু এই বিদ্ৰোহ হৈ আছে আৰু হৈ থাকিব বহুত ধৰণৰ বিদ্ৰোহ যেতিয়ালৈকে জনজাতি লোকসকলৰ যিখিনি সমস্যা তেওঁলোকৰ সমস্যাখিনি যেতিয়ালৈকে আমি সলভ কৰিব নোৱাৰোঁ সেইকাৰণে জনজাতি আৰু আমি বনাঞ্চল দুটা মুদ্ৰাৰে মানে আমি এটা মানে আমি মানে এটা পইচাৰ দুটা পিঠি বুলি আমি ক'ব পাৰোঁ কাৰণ কি যেনেকৈ এটা পইচাৰ দুটা পিঠি থাকিব সেনেকৈ জনজাতি আৰু বনাঞ্চল একেই থাকিব জনজাতিৰ অবিহনে বনাঞ্চলৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ আৰু বনাঞ্চলৰ অবিহনে আমি জনজাতিৰ বিষয়ে আমি কল্পনা কৰিব নোৱাৰোঁ জনজাতিৰ যিসমূহ সংস্কৃতি যিসমূহ কালচাৰ যিসমূহ ট্ৰেডিশ্যন সেইসমূহ কিন্তু আমি বনাঞ্চলতে বিদ্যমান আছে আৰু সেই বনাঞ্চল যেতিয়া তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰা হ'ব যেতিয়া সেই বনাঞ্চলৰ পৰা তেওঁলোকক আঁতৰাই দিয়া হ'ব তেতিয়াই কিন্তু বহু ধৰণৰ বিদ্ৰোহৰ সৃষ্টি হৈছে আৰু সেই বিদ্ৰোহে কিন্তু বহু ধৰণৰ সমাজত পৰিৱৰ্তন আনিছে সমাজত এই বিদ্ৰোহৰ বহু পজিটিভ সাইডো আছে আৰু নিগেটিভ সাইডো আছে এই পৰিৱৰ্তন সেই বিদ্ৰোহে কিন্তু এই জনজাতিৰ লোকসকলৰ জীৱনৰ বহুখিনি পৰিৱৰ্তন আনিছে আৰু আমি দেখিছোঁ যেতিয়া ইংৰাজসকলে যি আৰম্ভণিৰ পৰাই তেওঁলোকে বনাঞ্চলত তেওঁলোকৰ নিজৰ প্ৰৱেশিকাৰ তেওঁলোকে তাতে নিজৰ এই বনাঞ্চলৰ ভিতৰত তেওঁলোকৰ যেতিয়া অধিকাৰ আৰম্ভ কৰিলে তেতিয়াৰ পৰা তেওঁলোকৰ যি নীতিসমূহ আছিল সেই নীতিসমূহ কিন্তু জনজাতীয় লোকসকলৰ ফেভাৰত নাছিলে সেই নীতিসমূহ একদম জনজাতিৰ লোকসকলৰ ওলোটা আছিল তেওঁলোকৰ হিতৰ ওলোটা আছিল যেতিয়া সেই নীতিসমূহ অৱলম্বন কৰা হৈছিল জনজাতিৰ লোকসকলৰ যিখিনি বনাঞ্চলত তেওঁলোকৰ যিখিনি মানে মুক্ত বিচৰণৰ যিখিনি অধিকাৰ আছিল আৰু লগতে তেওঁলোকে বনাঞ্চলৰ পৰা যিখিনি তেওঁলোকৰ ফৰেষ্ট প্ৰডাক্ট পাই আছিলে সেইখিনি তেওঁলোকৰ বাধা আহি গ'ল তেওঁলোকে অধিকাৰৰ পৰা তেওঁলোকে বিৰত হ'ব লগা হ'ল আৰু তাৰ লগতে যি অজনজাতীয় লোকৰ প্ৰৱেশ তেওঁলোকৰ বনাঞ্চলৰ অঞ্চলত আস্তে আস্তে ক্ৰমান্বয়ে আৰম্ভ হ'ল তেতিয়া কিন্তু বহুখিনি পৰিৱৰ্তনে তেওঁলোকে আহিল আৰু লগত তেওঁলোকে এটা ভয় এটা অনুভৱ কৰি কি তেওঁলোকৰ অস্তিত্ব হয়তো সংকটত আহি যাব পাৰে অস্তিত্ব বিশেষকৈ তেওঁলোকৰ সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আহিব পাৰে কি যিখিনি সংস্কৃতি আছে হয়তো এনেকুৱা এটা সময়ত তেওঁলোকৰ সংস্কৃতি এটা থ্ৰেটত আহি যাব পাৰে সেইকাৰণে তাৰ কাৰণে তেওঁলোকে মাত মাতা আৰম্ভ কৰিলে আৰু তাৰ কাৰণে তেওঁলোকে যুঁজ দিয়া আৰম্ভ কৰিলে সেইকাৰণে বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ বহু আন্দোলন দেখি আছোঁ আৰু সেই আন্দোলনে যি সমাজত এই ট্ৰাইবেল ছ'চাইটিত বহুখিনি চেঞ্জেছ আনি দিছিলে আৰু সেই চেঞ্জেছৰ পৰিমাণে কিন্তু আমি যিখিনি তেওঁলোকে চেঞ্জেছ হৈ আছে সেই আন্দোলনৰ কাৰণেই হৈছে সেই পৰিৱৰ্তন হৈছে সেই আন্দোলনৰ পৰাই হৈছে সেই আন্দোলনৰ পৰাই তেওঁলোকৰ জনজাতীয় লোকসকলৰ যিখিনি জীৱনশৈলী তাৰ কিন্তু বহুখিনি প্ৰভাৱ পেলাইছে যি অৰ্থ সামাজিক দিশ তেওঁলোকৰ তাৰ পৰিৱৰ্তন আহিছে আৰু যি জমিদাৰী প্ৰথা আছিল যি শোষণ প্ৰথা বুলি আমি ক'ব পাৰোঁ জমিদাৰী প্ৰথাৰ জৰিয়তে যিখিনি শোষণ প্ৰথা আমাৰ ভাৰতবৰ্ষত প্ৰচলিত আছিল এসময়ত সেই প্ৰথাটোৱে কিন্তু আমাৰ জনজাতি লোকসকলক বহু পৰিমাণে তেওঁলোকক শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল তেওঁলোকে কাৰণ এই জমিদাৰী প্ৰথাই আমাৰ ভাৰতবৰ্ষত যি লোকসকলৰ মাজত যিখিনি তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকে বহুখিনি পৰিমাণে তেওঁলোকক ডিপ্ৰাইভ কৰিছিল আৰু লগতে তেওঁলোকক যিখিনি তেওঁলোকে পাবলগীয়া অধিকাৰ বনাঞ্চলত যিখিনি তেওঁলোকৰ মুক্ত বিচৰণ আছিলে তেওঁলোকৰ বনাঞ্চলত যিখিনি তেওঁলোকৰ ফৰেষ্ট প্ৰডাক্টৰ ওপৰত তেওঁলোকৰ যি অধিকাৰ আছিল সেই অধিকাৰৰ পৰা তেওঁলোকক ডিপ্ৰাইভ কৰিছিল সেইকাৰণে সময়ে সময়ে আমি দেখি আছোঁ কি ভাৰতবৰ্ষত বহু ধৰণৰ আন্দোলন হৈছে আৰু সেই আন্দোলনে কিন্তু বহু ধৰণৰ এটা নৱজাগৰণ সৃষ্টি কৰিছে
আৰু সেই নৱজাগৰণে কিন্তু সমাজত যিখিনি আমাৰ কুপ্ৰথা আছিলে সেইখিনিও কিন্তু পৰিৱৰ্তন আনিছে সেইকাৰণে আমি ক'ব পাৰো এই আন্দোলনৰ এক বিশেষ দীঘলীয়া ইতিহাস আছে সেই দীঘলীয়া ইতিহাসৰ পৰা আমি ক'ব পাৰো যে পৰিৱৰ্তন হৈ আছে আৰু এই জনজাতীয় লোকসকলৰ সমাজত এই পৰিৱৰ্তন নিৰন্তৰভাৱে চলি থাকিব সেইকাৰণে আমি দেখিলো এই জমিদাৰ প্ৰথাৰ পৰা আমি এইটো কথাই গম পালো যিখিনি অত্যাচাৰৰ সন্মুখীন হৈছিলে সেই অত্যাচাৰৰ সন্মুখীনৰ পৰা মুক্ত হ'বলৈ তেওঁলোকে মাত মাতিছিলে আৰু ইংৰাজসকলৰ দিনৰ পৰাই তেওঁলোকৰ যি শোষণ কাৰ্য কৰিছিল তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা তেওঁলোকক যে ডিপ্ৰাইভ কৰিছিল আস্তে ক্ৰমান্বয়ে আৰু তেওঁলোকক ওপৰত যে কৰ প্ৰয়োগ কৰিছিল টেক্স প্ৰয়োগ কৰিছিল হেভি টেক্স লৈছিলে আৰু তেওঁলোকক যে মানে স্লেভাৰী চিষ্টেম আৰম্ভ কৰি লাষ্টকে তেওঁলোকক সেইখিনি প্ৰথাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল আৰু ক্ৰমান্বয়ে এক ডাঙৰ এটা মানে বিদ্ৰোহৰ সৃষ্টি হৈছিল এই বিদ্ৰোহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি যি আলোচনা হৈছিল বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ এই বিদ্ৰোহে কাল ৰূপ ধাৰণ কৰিছিল আৰু ইংৰাজসকলৰ যিখিনি মানে আমাৰ সমাজত যিখিনি ইংৰাজসকলে যিখিনি মানে জনজাতি সমাজত যিখিনি মানে যি নীতিসমূহ অৱলম্বন কৰিছিল সেই নীতিৰ বিৰুদ্ধে মাত মাতিছিল বিশেষকৈ যিখিনি তেওঁলোকৰ হিতৰ বিৰুদ্ধে নহয় সেইকাৰণে আমি দেখিছো কি ভাৰতবৰ্ষত বহু সময়ত বহু ধৰণৰ এই আন্দোলন সৃষ্টি হৈছিল আৰু আন্দোলন সময় এটা নতুন জাগৰণ সৃষ্টি কৰিছিল বিশেষকৈ জনজাতি সমাজত আৰু সেই আন্দোলনে জনজাতি সমাজত তেওঁলোকৰ নৱজাগৰণ সৃষ্টি কৰিছিল সেই নৱজাগৰণে এই তেওঁলোকৰ সমাজত নতুন ধাৰাৰ সৃষ্টি কৰিছিল গতিকে আজিতে ইমানখিনিতে কৈ মোৰ এই লেকচাৰটো সামৰি মাৰিলোঁ থেংক ইউ